এটা এক্সপেৰিমেণ্ট কৰিলে, পৰীক্ষা কৰিলে যে মই মোৰ এইজন পুত্ৰক কি কৰিম, এটা আইলেণ্ড মানে দ্বীপত থম, যেনে মাজুলী বা আমাৰ উমানন্দ। তাত কি কৰিছে, কিছুমান আনমেৰিড পাৰ্চন, আমাৰ যেনেকৈ সন্যাসী, কিছুমান সন্যাসীৰ মাজত থৈ দিছেগৈ কৰ্দমক, আৰু কৈছেগৈ ভুলতো এই ল'ৰাটোৰ আগত ছোৱালী, কন্যা, নাৰী, মহিলা, অপ্সৰা, তাৰমানে মহিলাক বুজোৱা বিভিন্ন বয়সৰ নাম আছে, নামো যাতে উল্লেখ নকৰা, কোনো ছোৱালীৰ নাম, কোনো নাৰীৰ নাম, কোনো মহিলাৰ নাম, কোনো দেৱীৰ নাম, কোনো অপ্সৰাৰ নাম উল্লেখ নকৰিবা, দেখুৱাই নিদিবা, আৰু কি সেই সমানে একোৱে নকবা, কি নহয় চাওঁ। এইবাৰ স্বৰ্গত গৈ দেৱতাবিলাকক আৰু অপ্সৰাক কৈছেগে কোনো যাতে দেৱী সেই দ্বীপটোৰ ওপৰেদি নাযায়, কোনো যাতে অপ্সৰা এঞ্জেলবোৰক কৈছেগে কোনো যাতে সেই দ্বীপটোৰ ওপৰেদি নাযায়। কিন্তু যেতিয়া 20 বয়স হ'লগে, 20 বছৰ বয়স হ'ল তেওঁৰ, এদিন এটা দুৰ্ঘটনা ঘটিল। কি দুৰ্ঘটনা ঘটিল, স্বৰ্গৰ কিছু এঞ্জেল মানে অপ্সৰা কি হ'লগে, সেই দ্বীপটোৰ ওপৰেৰে অজানিতে উৰি গুচি গ'ল। তেতিয়া কৰ্দমে এই উদাসীন ভকতবিলাকক সুধিছে, কোন সেয়া, আমাৰ দৰে দেখোন নেদেখে, এটি নাৰী দেহ, এটি পুৰুষ দেহৰ দৰে হ'ব জানো, গাভৰু ছোৱালী 5জনী আকাশেৰে উৰি গৈছে, অপ্সৰা চকুতটো লাগিবই, ইমান ধুনীয়া দীপলিপ। তেতিয়া কৈছে আমাৰ দৰে নহয় দেখোন। কিন্তু ঋষিমুনি কেইজনে মিছা কথা নকয়, তেতিয়া সঁচা কথা ক'লে, বোপাইও এয়া বিপৰীত লিংগৰ, তাৰমানে অপৰিত জেণ্ডাৰৰ মানুহ। এওঁলোক বাৰু কেনেকুৱা ঋষিমুনি, কৰ্দমে কৈছে এওঁলোক স্বৰ্গৰ নৃত্যাংগনা, এওঁলোকক অপ্সৰা বুলি কয়, আৰু এওঁলোকে নৃত্য গীতত পাৰ্গত। আৰু ইতিমধ্যে স্বৰ্গৰ অপ্সৰাই সেই দ্বীপৰ ওপৰেদি উৰি গৈছে বোলে নাৰদে ব্ৰহ্মাক কৈছে, আৰু তেতিয়া ব্ৰহ্মা আহি সেই দ্বীপত উপস্থিত হৈ পুত্ৰক কৈছে, পুত্ৰ তোমাৰ বয়স উপযুক্ত হৈছে, তুমি এতিয়া সংসাৰত সোমাব লাগে। তেতিয়া কৈছে মইতো সংসাৰ যদি কৰিব লাগে মই কাৰ লগত সংসাৰ কৰিম, বোলে তুমি যদি পুৰুষ, তোমাৰ বিপৰীত লিংগ নাৰী, গতিকে এগৰাকী নাৰীক তুমি বিয়া কৰাব লাগিব। বোলে মইতো সেইদিনাখন মাত্ৰ 5 গৰাকী অপ্সৰাক দেখিলোঁ, আজিলৈকে মই নাৰীক দেখুৱাই নাই, গতিকে ইমান বয়স হ'ল, কিন্তু মই কাৰ লগত তৃষ্টি পাম, মোৰ কাৰ লগত সংসাৰ হ'ব, আপুনি নিৰ্বাচন কৰক। কিন্তু মই সেইগৰাকী ছোৱালীকহে বিয়া কৰাম যিজনী ছোৱালীক মাক বাপেকে মোক উপযুক্ত বুলি ভাবি মোৰ তাত আহি মোৰ চোতালত বিয়া দিব, মই বিয়া কৰাব নাযাওঁ। চৰ্ত। আৰু দ্বিতীয় চৰ্ত, সেই ছোৱালীজনীৰ লগত সংসাৰ কৰোঁতে যদি কন্যা সন্তানৰ জন্ম হয়, সেই কন্যা সন্তানবিলাক ডাঙৰ যেতিয়া হ'ব উপযুক্ত হয়, তেওঁলোকৰ কাৰণে জোঁৱাই বিচৰাৰ দায়িত্ব আপোনাৰ। আৰু যদি কিবাকে পুত্ৰ সন্তান জন্ম হয়, তেতিয়াহ'লে মই তাক মাকৰ দায়িত্ব দি মই এই দ্বীপৰ পৰা ওলাই যাম আৰু ঘূৰি নাহোঁ। সময় বান্ধি দিছে। আৰু এই কথা কিন্তু ব্ৰহ্মাক কৈছেগে, মই যে এই কথাটো বান্ধি দিলোঁ, এই কথা তিনিটাৰ লগত যিজন পিতৃ মান্তি হয়, সেইজন তেওঁৰহে মই ছোৱালী বিয়া কৰাম। অৰ্থাৎ কি চুক্তি দিছে, সেইজনে মানিব লাগিব। কি বুলি মানিব লাগিব, যে নিজে আহি জোঁৱাইৰ ঘৰত আহি ছোৱালী বিদায় দিব লাগিব। দ্বিতীয় চুক্তি, সেই যদি তেওঁৰ লগত কৰ্দমৰ লগত সংসাৰ কৰোঁতে কন্যা সন্তানৰ জন্ম হয়, সেইবিলাকৰ কাৰণে, সেই কেইজনী ছোৱালীৰ কাৰণে জোঁৱাই বা দৰা বিচাৰিব লাগিবগে ব্ৰহ্মাই, আৰু ইয়াৰ পৰাই নিব লাগিব সেইকেইজন। আৰু তৃতীয় চৰ্ত, যদি পুত্ৰ সন্তান উপজে, সেই পুত্ৰ সন্তানক সেই বিবাহিত ভাৰ্যাক কৰ্দমে দায়িত্ব দি এই দ্বীপটোৰ পৰা কিন্তু গুচি যাব, কেতিয়াও ঘূৰি নাহে। এই 3টা চুক্তি যিয়ে মানিব তেওঁৰ ছোৱালী মই বিয়া কৰাম। আৰু ব্ৰহ্মাই গৈ প্ৰজাপতিক ক'লে, তোমাৰ কনিষ্ঠ কন্যা দেৱহূতিক কৰ্দমৰ লগত বিয়া দিয়া। আৰু প্ৰজাপতিয়ে মানি লৈছে। আৰু দেৱহূতিৰ মাকৰ নাম শতৰূপা, দেৱহূতিৰ পিতৃৰ নাম মনু, মনু আৰু শতৰূপাই এই চৰ্ত 3টা মানি লৈ কৰ্দমক বিবাহ দিছে আৰু জোঁৱাই বুলি মানি লৈছে। আৰু কৰ্দমে এই সংসাৰ কৰাৰ আগমুহূৰ্তত ব্ৰহ্মাই কি ক'লে, তুমি কেইদিনমান মেডিটেশ্যন কৰা, ধ্যান কৰা। কাক? ভগৱন্তক তুমি ধ্যান কৰা। কি বুলি ধ্যান কৰিম, যে ভগৱন্তই যাতে তোমাক দৰ্শন দিয়ে আৰু ভগৱন্তৰ অংশ বুলি তুমি নিজকে ভাবিবা, আৰু ধুনীয়াকৈ যাতে সৃষ্টিখন আগবাঢ়ে তাৰ কাৰণে তুমি কি কৰিবা, প্ৰিপাৰেশ্যন, সংকল্প, সংসাৰৰ সংকল্প লাগে। আৰু সেয়া আমাৰ বহুত ছুটি হৈ মাত্ৰ এদিন হ'ল। বিয়াৰ সংকল্প মাত্ৰ এদিন। বিয়াৰ সংকল্প কি কয় জানেনে? অধিবাস।
বিবাহৰ আগদিনাখন কইনাৰ ঘৰত বা দৰাৰ ঘৰত হোৱা অনুষ্ঠানটোক অধিবাস বুলি কয়। আচলতে অনুষ্ঠানটোৰ নাম অধিবাস যদিও ইয়াৰ অৰ্থ হ'ল কইনা বা দৰাৰ ভৱিষ্যত জীৱনৰ কাৰণে প্ৰিপাৰেশ্যন, প্ৰস্তুতি, সংকল্প। ইউপিএছচিৰ প্ৰিপাৰেশ্যন হয়, এপিএছচিৰ প্ৰিপাৰেশ্যন হয়, নহয় জানো? নেটৰ হয়, টেটৰ হয়, বিএডৰ হয়, গেটৰ হয়, IITৰ হয়, নহয় জানো? যিটো পৰীক্ষাৰ প্ৰিপাৰেশ্যন। অহাকালি মোৰ বিয়া, এনেকৈ নহয় জানো? সেনেকৈ সংকল্পৰ কাৰণে তেওঁক কিছুদিন মেডিটেশ্যন কৰিব দিব। গতিকে বিয়া কৰোৱা বুলি নহয়, আমি প্ৰত্যেকেই সেই আদৰ্শৰে যদি আমাৰ শিক্ষাৰ লগতে বাকী আনুষংগিক কামৰ লগতে আমি অলপমান যদি মেডিটেশ্যন কৰোঁ, প্ৰাণায়াম কৰোঁ, গোটেই জীৱনটোৰ কাৰণে আমাৰ ডাঙৰ লাভ হ'ব। আমি ঔষধ পাতিৰ পৰা আঁতৰি থাকিব পাৰিম। কাৰণ ঔষধেই কেৱল নিৰোগী হোৱাৰ উপায় নহয়। প্ৰাণায়াম বিনা এই শৰীৰটো ডেড বডি, মৃতদেহ বুলি কৈছে। আৰু এই প্ৰাণায়াম নকৰোঁ কাৰণে আমাৰ শৰীৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে আৰু বিষৰ মূল কাৰণ এই। আৰু সেয়েহে এতিয়া ব্ৰহ্মাই কৰ্দমক সৃষ্টিৰ বাবে কি কৰিলে শুনোৱা হওক। দেৱহূতিৰ লগত কৰ্দম ঋষিৰ বিবাহ। নমো নমো ভগৱন্ত কপিল ঈশ্বৰ সাংখ্য প্ৰৱৰ্তক পাপ হাৰি জগতৰ নমো নমো কৰ্দমন দন সনাতন জ্ঞানদানে দেৱহূতি মাতৃকতৰণ শুনিলা পূৰ্বতে সবে নৰ নাৰী স্বয়ং বৰাহ বিষ্ণুৰ লীলা ৰসৰয়ালয় আবে শুনিও কলীলা কপিল দেৱৰ যেনমতে পুত্ৰ আশী ভৈলা কৰ্দমৰ নমো নমো ভগৱন্ত কপিল ঈশ্বৰ। কপিল মুনিক ঈশ্বৰ বুলি ইয়াত সম্বোধন কৰা হৈছে। কপিল মুনি আচলতে এজন শ্ৰেষ্ঠ সিদ্ধ, এনলাইটেড পাৰ্চন, যাৰ আৰু জানিবলগীয়া একো নাই। ফুল্লি ব্লুম, এপাহ ফুল যে সম্পূৰ্ণ ফুলে সম্পূৰ্ণ বিকশিত বুলি নকয় জানো? ঠিক কেনেকৈ সম্পূৰ্ণ বিকাশ লাভ কৰা এক আত্মা, এক সত্তা, যাৰ নাম কপিল মুনি। পৃথিৱীত 15জন সিদ্ধ আছে। প্ৰথম 4 সিদ্ধ সনক, সনাতন, সনত কুমাৰ, সদানন্দ। এই 4জনৰ ভিতৰত তেওঁলোকৰ স্পোকমেন, মুখপাত্ৰ হ'ল সনত কুমাৰ। তাৰ পাছত 5 নম্বৰ সিদ্ধজন হ'ল জিমুত বাহন। তেওঁ অনংগ দেশৰ ৰাজকুমাৰ। সখীয়েক শংখচূড়ৰ প্ৰাণ বচোৱাৰ বাবে গৰুৰে ইন্দ্ৰ আৰু বিষ্ণুৰ অনুমতি সাপেক্ষে নেক্টাৰ অমৃত আনি তেওঁক আকৌ জীয়াইছিল। আৰু তেওঁৰ যে আত্মত্যাগ, চালভেশ্যন, তেওঁৰ ত্যাগৰ বাবেই ভগৱন্তই তেওঁক কি দিলেগে? সিদ্ধৰ উপাধি তেওঁক দিলেগে। আৰু ইয়াৰ পাছত 6 নম্বৰ গৰাকী হ'ল কপিল মুনি। কপিল হ'ল কৰ্দম আৰু দেৱহূতি, ব্ৰহ্মাৰ পুত্ৰ কৰ্দম, মনুৰ নন্দিনী দেৱহূতিৰ দুয়োৰে যৌথ সন্তান কপিল মুনি। কৰ্দম আৰু দেৱহূতিৰ 10 নম্বৰ সন্তান। তেওঁৰ ওপৰত 9 গৰাকী বাই আছে, বাইদেউক আছে। অনুসূয়া, অৰুন্ধতী, হবিবুবি, ক্ৰিয়া, শ্ৰদ্ধা, কলাৱতী, এনেদৰে অলপ পিছত আমি 9জনী বায়েকৰ কথা পাম। 9জনী বায়েকৰ পাছত কপিল মুনি হ'ল কৰ্দম দেৱহূতিৰ 10ম সন্তান আৰু কপিল মুনিৰ 6ষ্ঠ সিদ্ধ, এনলাইটেড পাৰ্চন। ইয়াৰ পাছত আগ্নিদৰ পুত্ৰ ঋষভ, ঋষভৰ পুত্ৰ 100 গৰাকী। 100 গৰাকীৰ শেষৰ 9 গৰাকী সন্তানক সিদ্ধ বুলি কয়। কবি, হবি, চমক, পিপ্পলায়ত, আৰ্বিত্ৰ, দ্ৰুমিল, পৰ্বজন, অন্তৰিক্ষ, প্ৰবুদ্ধ ইত্যাদি। গতিকে 6 × 9 = 15। এই 15 গৰাকীৰ ভিতৰত শ্ৰেষ্ঠ সিদ্ধ হ'ল কপিল। কপিল যে শ্ৰেষ্ঠ সেই বুলি কৃষ্ণই অৰ্জুনক গীতাৰ বিভূতিযোগ দশম অধ্যায়ত সিদ্ধান্ত দিছে। সিদ্ধানাং কপিল মুনি, সিদ্ধসকলৰ ভিতৰত মইহে কপিল। আৰু কপিল মুনিয়ে সাংখ্য দৰ্শন, ন্যায় দৰ্শন, আস্তিক দৰ্শন, নাস্তিক দৰ্শন, হয়নে? চাৰবাক দৰ্শন, সাংখ্য দৰ্শন আছে। আৰু সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা হ'ল কপিল মুনি। সাংখ্য দৰ্শনেৰে মনৰ পৰা সংশয় ছেদন কৰিব পাৰি, কি গ্ৰহণীয়, কি বৰ্জনীয়।
কি নিন্দনীয়, শ্ৰেয় কি প্ৰেয় কি, এই বিচাৰ বিবেচনা কৰি আচলতে প্ৰকৃত গ্ৰহণীয় কি সাংখ্য তত্ত্ব আমাক শিকায়। আৰু সেই সাংখ্য তত্ত্বৰ প্ৰৱৰ্তনকাৰী কোন? কপিল মুনি। আৰু সাংখ্য তত্ত্ব প্ৰথমতে কোনে কাক কৈছে? কপিল মুনিয়ে নিজৰ মাকক কৈছে, মাতৃক কৈছে। আৰু মাতৃয়ে গদগদ হৈ পুত্ৰকে গুৰু মানি বুলি লৈছে যে মোৰ পুত্ৰ ৰূপত আহা হে ভগৱন্ত। আৰু এই অধ্যায়ত আমি কপিল মুনিৰ কথা পাম, কেনেকৈ কপিল মুনি কৰ্দম আৰু দেৱহতীৰ সন্তান হিচাপে আহিল। আৰু এই অধ্যায়টিত আপোনালোকে যথেষ্ট পৰিমাণে মহৰ্ষি পতঞ্জলিৰ যোগশাস্ত্ৰৰ প্ৰভাৱ, ইনফ্লুৱেঞ্চ এই অধ্যায়টিত আপোনালোকে পাব। এই কৰ্দমৰ বিহায়াৱে শুনিও সম্প্ৰতি গোপাল চৰণে কহে দিনহীন মতি বিদুৰ বদতি গুৰু মোহৰয়াগত হে স্বয়ম্ভৱ মনোৰক হিউ বংশজত তান দুই পুত্ৰে ইটো হবে মহীখান ধৰ্মপথে যেন মতে কৰিলা পালন আৰু কহি আছা যিটো তাহাৰ নন্দিনী কৰ্দমৰ জয়া দেৱ হুতি কুলক্ষিণী। এই গোটেই কাহিনী ভাগ বিদুৰে কি কোনে কৈছেগে? তেওঁৰ গুৰুৱে কৈ আছে বুলি কৈছে। বিদুৰ পদ্ধতি গুৰু মোহৰ আগত কোনে কৈছেগে? মৈত্ৰে বিদুৰৰ আগত এই গোটেই কাহিনীবিলাক কৈ আছিল। আৰু স্বয়ম্ভৱ মনুৰ কেনেকৈ বংশবৃদ্ধি হ'ল আৰু তেওঁলোকৰ যি দুই পুত্ৰ, এই দুই পুত্ৰই কেনেকৈ গোটেই পৃথিৱীখন ঢাকি ধৰিলেগে, আৰু সেই সমস্তখিনি কথা ইয়াত কোৱা হৈছে। আৰু কহি আছে যিটো তাহাৰ নন্দিনী কৰ্দমৰ জয়া দেৱ হুতি কুলক্ষিণী। মনুৰ দুগৰাকী সন্তান আছিল, সেয়া আছিল সত্যব্ৰত আৰু উত্তানপাদ। সত্যব্ৰত আৰু উত্তানপাদৰ পুত্ৰৰ বংশই গোটেই পৃথিৱীখন সামৰি ল'লে। আৰু তেওঁলোকৰ তিনিজনী জীয়ৰী আকৃতি, প্ৰসূতি আৰু দেৱহূতি। আৰু তৃতীয় কন্যা দেৱহূতিৰ বংশ কেনেকৈ বিস্তাৰ হ'ল এই আখ্যানটিত কোৱা হ'ব। কেনেমতে দুহান্তৰ বিবাহ ঘটিল কতেক পুত্ৰ কৰিষি তাহান্তে জন্মাইল এহি খব কথা মোৰ শুনিবা কমন হে কহিও কৰোণা কৰি বাপত পোধন। আৰু বিদুৰে মৈত্ৰক সুধিছে। মৈত্ৰ কোন? মৈত্ৰৰ পিতৃ নাম হ'ল কুশাৰু মুনি। আৰু কুশাৰু মুনি আমাৰ কৈবৰ্ত সমাজৰ প্ৰথমজন তেওঁ সিদ্ধ পুৰুষ। বহু কষ্ট কৰি তেওঁ ভগৱন্তক পাইছিল। আৰু কুশাৰু মুনিৰ পুত্ৰ হ'ল মৈত্ৰেয়। আৰু এই মৈত্ৰেয়ে বিদুৰক ক'বলৈকে আৰম্ভ কৰিছে। বিদুৰ কোন বাৰু? বিদুৰ হ'ল ব্যাস আৰু ধৃতৰাষ্ট্ৰৰ মাতৃ অম্বিকাৰ দাসী। অম্বিকাৰ দাসীৰ লগত ব্যাসৰ সম্পৰ্কত এই সন্তান জন্ম হৈছিল। আৰু এওঁৰ নামে হ'ল বিদুৰ। কিছুদিন এওঁ হস্তিনাপুৰত ধৃতৰাষ্ট্ৰৰ মহামন্ত্ৰীৰ পদত আছিল। সেই মৈত্ৰে পদ্ধতি সাধু ব্যাসৰ নন্দন প্ৰশ্নৰ উত্তৰ কহো শুনা ৰংগমন কৰ্দমক ব্ৰহ্মাস্ত্ৰজা সজীৱে বুলিলা পিতৃৰ অৱচনে তেতিক খনে চলি গইলা সৰস্বতী তীৰে যায় কৰিয়া হৰিষম কৰিলাম ততপ হাজা ৰব ঋষম ভক্তিভাৱে নানা দ্ৰব্যে পূজা কৰিলন্তম পাছে তুষ্ট হইয়া দেখাম দিলা ভগৱন্ত। ব্ৰহ্মাই কৰ্দমক ক'লে তুমি প্ৰজা সৃষ্টি কৰাৰ আগত কিছুদিন সৰস্বতী নদীৰ পাৰত মেডিটেশ্যন কৰা, নিজকে বুজি লোৱা। আৰু তেওঁ ভালেমান দিন তাত ঈশ্বৰক প্ৰাৰ্থনা জনালে, প্ৰাণায়াম কৰিলেগে। আৰু ভগৱন্তই এই কৰ্দমৰ প্ৰতি সন্তুষ্ট হৈ দেখা দিলে। কেনে ৰূপত দেখা দিছে বাৰু? শ্বেত পদ্ম উৎপলৰ মালা পিন্ধিলন্ত কোটি চন্দ্ৰ সম শুক্ল দেহা জ্যোতিৰ্মন্তম নীল চাৰু অলকায়ম মুখ কলে কান্তিম প্ৰফুল্ল কমল যেন
ভ্ৰমৰাৰ পান্তি মাথাত কিৰীটি কৰ্ণে মকৰ কুণ্ডল গাৱে পিত বস্ত্ৰ হাতী দেখিতে উজ্জ্বলম শংখ চক্ৰ গদা তিনি আছে হাতত ধৰি শ্বেত উতপল ব্ৰহ্মা অন্ত লীলা কৰি মনৰ আনন্দে কৰি হাস্য নিৰীক্ষণ অংগৰ লাৱণ্য লাজ হুঁয় মদন কেনেদৰে দেখা দিছেগে তেওঁ শৰীৰত বগা পদুম ফুল এডালৰ মালা নীল চাৰু অলকাই মুখে কৰে কান্তি আৰু মুখখন খুব ধুনীয়া চুচিকতা প্ৰফুল্ল কমলাজান ভ্ৰমৰাৰ পান্তি আৰু ইমান সুন্দৰ মুখ যে ভোমোৰাবিলাকৰ ভুল লাগি গৈছে কোনটো পাহিত পৰিব মাথাটো কিৰীটি কৰ্ণে মকৰ কুণ্ডল মূৰত কিৰীটি কৰ্ণত মকৰ কুণ্ডল গাৱে পিত বস্ত্ৰ আতি দেখিতে উজ্জ্বল হালধীয়া পাট কাপোৰৰ ধুতি এখন পিন্ধিছে শংখ চক্ৰ গদা পদ্ম চাৰিখন হাতত আছে কিন্তু হাতত যিটো পদ্ম আছে শ্বেত উতপল তাৰমানে সম্পূৰ্ণ বগা শুক্ল বৰ্ণৰ এটি পদুম ফুল আছে মনৰ আনন্দে কৰি হাস্য নিৰীক্ষণ অংগৰ লাৱণ্য লাজ হয় ন ইমান সুন্দৰ ৰূপত ঈশ্বৰে দেখা দিছে যে গাভৰু ছোৱালী এজনী যিমান ধুনীয়া নহওক সেই সৌন্দৰ্য যেন ঈশ্বৰৰ ৰূপৰ সন্মুখত ম্লান হৈ যাব ইমান ধুনীয়া ইমান উজ্জ্বল ৰূপত ইমান ধুনীয়া ৰূপত দেখা দিছে যে কোনো গাভৰুৰ চেহেৰাই তেওঁৰ এই সুন্দৰ ৰূপৰ সন্মুখত প্ৰতিভাত হ'ব নোৱাৰে শ্ৰীবৎস লক্ষ্মীৰতা দেখিউৰ স্থলে হে কণ্ঠত কৌস্তুভ নভ ভানু সমজলে আৰু বহল বক্ষস্থলত শ্ৰীবৎসৰ পান্তি কণ্ঠত কৌস্তুভ মানে ভানু সম তাৰমানে ভানু মানে সূৰ্যৰ নিচিনাকে কণ্ঠত কৌস্তুভ জ্বলিছেগে অৰুণাচল অনদৈ ভক্তৰয়া লয় গৰুৰৰ কণ্ঠে তাপিম লন্ত কৃপাময় গৰুৰ পক্ষীৰ কণ্ঠত উঠি তেওঁ অৱতৰণ কৰিছে কিন্তু অৱতৰণ কৰাৰ প্ৰাকমুহূৰ্তত কৰ্দমে ভগৱন্তৰ ৰাঙাচৰণ দেখিবলৈকে সক্ষম হৈছে আৰু কৰ্দমে ভাবিছে এই ৰাঙাচৰণে ভকতৰ আশ্ৰয়স্থল হেনৰূপে আকাশেৰ হিচাপ ভগৱন্ত দেখিয়া কৰ্দম মহা আনন্দ ভৈলন্ত মনৰ বাঞ্ছিত তত সমস্ত লবিলাম জয় জয় কৃষ্ণ ৰণী পৰি প্ৰণামিলা পাছে উঠি কৃতাঞ্জলি হুয়া নম্ৰ ভাও ভক্তিভাৱে স্তুতি আৰম্ভিলা সেই থাও আৰু তেওঁৰ মনৰ সৎবাঞ্ছা আছিল ভগৱন্তই তেওঁক দৰ্শন দিব আৰু ভগৱন্তই গৰুৰৰ পিঠিত আহি তেওঁক দৰ্শন দিছে ঈশ্বৰৰ ৰঙাচৰণ তেওঁ নিজৰ স্বচক্ষে দেখিবলৈকে সক্ষম হৈছে আৰু কৃতাঞ্জলি হৈ নম্ৰভাৱেৰে তেওঁ স্তুতি আৰম্ভ কৰিব দিলে সকাম ভক্তিক নিন্দা কৰিয়া বুলন্ত কৰ্দমৱ দতি দেৱ ভগৱন্ত মোৰ মহা পৰময় নন্দ ভৈল জাতম চক্ষুৰ ফলকৈ আজি দেখিলো সাক্ষাৎ সকাম কৰ্মৰ কাৰণে মোক অমুক লাগে মোক অমুক দিয়া এই যিটো সকাম যিটো এক্সপেক্টেশ্যন তেওঁৰ কোনো মনত বেলেগ এক্সপেক্টেশ্যন নাই আৰু সেই এক্সপেক্টেশ্যনক এৰি তেওঁ কেৱল তেওঁক কি কৰিছেগে তেওঁ সন্মান প্ৰদৰ্শন কৰিছেগে আৰু স্তুতি কৰিছে মহা যোগী সবে যাকে নেদেখ হয় সাক্ষাৎ প্ৰত্যক্ষ হইলাম হেন কৃপাময় তজুপাত পদ্ম যিটো সকামে সেৱ তোমাৰ মায়ে এটা কম মহিলে নিশ্চয় বহু যোগীয়ে ঋষিয়ে মুনিয়ে হাজাৰ বছৰ ধৰি আপোনাক তপস্যা কৰিছে কিন্তু দেখিবলৈকে সক্ষম হোৱা নাই কিন্তু মই খন্তেক সময়তে আপোনাক পাইছো যদি খুব কাতৰেৰে নহয় অত্যন্ত আকুলতাৰে ভগৱন্তক বিচৰা হয় তেতিয়াহ'লে কোনো পায় আৰু যিসকলে তেনেদৰে নকৰি কেৱল ইটো লাগে সিটো লাগে মায়াময় সংসাৰৰ বস্তু বিচাৰেগে আৰু তেওঁলোকে পাব কিন্তু তেওঁ মায়াতে তেওঁলোক নিমজ্জিত হৈ তথাপিতো ভাজ্য বিহা কৰিবা কমনে কলিলোৰ পাখাময় তোমাৰ চৰণে ব্ৰহ্মাৰ বচনে মোক বান্ধিয়াই আছয় এতেকে মুখ্যক অধিকাৰ নাহি কয় হে ঈশ্বৰ হে কৃষ্ণ আপোনাক দেখা পাই মই নিজকে ধন্য মানিছো কিন্তু মোক পিতৃয়ে পঠিয়ালে কাৰণ মই বোলে এতিয়া সংসাৰ কৰিব লাগিব এগৰাকী নাৰীক বিয়া কৰিব লাগিব সংসাৰখন বোলে আগুৱাই নিব লাগিব গতিকে তাৰ আগতে মই
আপোনাক বিচাৰিছোঁ, আপুনি মোৰ শৰীৰলৈকে আহক, মই যাতে ভাবিব পাৰোঁ মই আপোনাৰ অংশ বুলি। কাৰণ আপুনি যদি মোৰ সংসাৰখনক আগুৱাই নিদিয়ে তেতিয়াহ'লে মায়াৰ সন্তানহে এই পৃথিৱীত আহিব। গতিকে মই আপোনাক মোৰ হৃদয়ত বিচাৰিছোঁ। ময়ো বিয়া নকৰাকৈ থাকিব পাৰিলোহেঁতেন, কিন্তু পিতৃ ব্ৰহ্মাই মোক বচনেৰে বান্ধিছে, ব্ৰহ্মাৰ বচনে মোক বান্ধি আছে, মোক বান্ধিছে। এতেকে মুখ্যক অধিকাৰ নাই। গতিকে মই উদাসীন বা কৈবল্য হৈ পেলাই এই পৃথিৱীৰ পৰা যাব নোৱাৰো, কিয় কাৰণে মোক পিতৃয়ে বান্ধিছে তেওঁৰ বচনেৰে। কিন্তু অনুৰূপে মোৰ ভাজ্য ইচ্ছাই আছে, এটিখনে আক দিয়া মুখ্য দিবা পাছে। এতিয়া যদি তুমি সোধা, হে কৃষ্ণ, হে ভগৱন্ত, মোক কেনে ভাজ্য লাগে যে মোৰ লগত চলিব পৰাকে বা মই চলিব পৰাকে যেনে ধৰণৰ পত্নী হ'লে মই চলিব পাৰিম, সংসাৰখন আগুৱাই নিব পাৰিম, তেনেধৰণৰ ভাজ্যহে মোক তুমি দিবা, নহ'লে মই বিয়া নকৰাম। আৰু মোক পাছত মুখ্য দিলে হ'ব, কিন্তু মোৰ মনোমত নহয়, যাৰ লগত মই সংসাৰ কৰিব পাৰিম তেনে ভাজ্যহে মোক দিবা। কামাতুৰ কৰ্মযত তাকৈ অনাদৰি, যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি। অন্য অন্য মিলি তজু গুণ নাম গাই, আনন্দে ঠাকৰে দেখা ধৰ্ম কয় এৰাই। তাখন বাৰ মনে জানি দিয়া ভালো যায়াম, পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায়া। এগৰাকী ডেকা ল'ৰাৰ যেতিয়া বিয়াৰ সময় হয়, ঘৰে কয় যে এতিয়া বিয়াখন পাত, অথবা যেতিয়া তলে ওপৰে কোনো সমস্যা নাথাকে, তলত বিয়া দিব লগা ভনী নাথাকে, ওপৰত বিয়া দিব লগা বাইদেউ নাথাকে, যেতিয়া তেওঁ নিজে স্বাৱলম্বী হয়, মনত দুই ধৰণৰ চিন্তা হয় ডেকাবিলাকৰ। কেনেকুৱা চিন্তা? কিছুমানে চিন্তা কৰে যে মই বিয়া কৰাবলগীয়া ছোৱালীজনী সৰ্বাংগ সুন্দৰ হওক, ধুনীয়া হওক, ৰূপৱতী হওক। কিন্তু কিছুমানে কি ভাবেগে যে মই যাক বিয়া কৰাম তেওঁ ৰূপৱতী বাদ দিয়ক, তেওঁ গুণৱতী হ'ব লাগিব, তেওঁ বৰণৰ কোনো কথা নাই। গতিকে এজনে ভাবে ৰূপৱতী হওক, তেওঁ সম্পদশালী হওক, আৰু এজনে কি ভাবেগে যে বৰণ যি হওক নহওক, উচ্চতা যি নহওক, উপাধি যি হওক নহওক, যাতে গুণৱতী হয়, যাৰ লগত মোৰ সংসাৰখন ভাল হয়। তাকেই কৈছে যে কামাতুৰ কৰ্মযত তাকো নাদৰি, কিছুমানে কেৱল কামনাহে কৰে। মানে খোলা কথাত ক'ব গ'লে কিছুমানে বায়'লজিকেল নিডছখিনি খালি পূৰণ কৰাৰ কাৰণে লাইফ পাৰ্টনাৰ বিচাৰে, আৰু কিছুমানে সংসাৰখনক সাত্বিকভাৱে আগুৱাই নিয়াৰ কাৰণে ধৰ্মপত্নী বিচাৰে। গতিকে যিজন সাত্বিক, যিজন ভাল, যিজন ভদ্ৰ, যিজন অমায়িক, যাৰ বুদ্ধিবৃত্তি আছে, তেওঁ কি বিচাৰিব? সাত্বিক কন্যাহে বিচাৰিব। আনন্দ ঠাকুৰে দেখা ধৰ্মকো এৰাই, তাকম্বাৰ মনে যেন দিয়া ভালো যায়া, অন্য অন্য মিলি কৰে তজু গুণ নাম গায়া। আৰু বহুতে এনেদৰে অপাত্ৰবিলাকে অপাত্ৰী পাই বেয়াৰ ফালে ঢাল খায়। গতিকে মোৰ সেইফালে ধাবলৈকে মোৰ মন নাই। তাকম্বাৰ মনে জানি দিয়া ভালো যায়া। গতিকে সেই কথাবিলাক মই মন কৰিছোঁ, মই যাতে এগৰাকী সুলক্ষণী গুণৱতী কন্যা পাওঁ বিয়া কৰিবৰ কাৰণে, নহ'লে কিন্তু মোৰ বিয়া কৰাৰ ইচ্ছা নাই। হেৰাম নমো সৰ্বদায়ত জয়ৰু নচৰণ, এহি বুলি মৌন ভৈলা ব্ৰহ্মাৰ নন্দন। কৰ্দমৰ নিকপত বাক্য শুনি হৰিম, গৰুৰৰ সন্তে মাতি লন্ত হাস্য কৰিম। ভগৱন্ত কিন্তু গৰুৰৰ স্কনৰ পৰা নামি অহা নাই, গৰুৰ পিঠিত থাকি মিচিকীয়া হাঁহি এটাৰে কৰ্দমক সমিধান দিছে। ভগৱন্ত বদতি শুনিও প্ৰজেশ্বৰ, পূৰ্বে জন্মে আছে যিটো তজু সংকল্প মনৰ। জীৱা হেতু তুমি মোক কৰিলা পূজন, তাহা কয় আপুনি মই কৰিছো যতন। আৰু হে কৰ্দম, তোমাৰ মই সদবাঞ্ছা পূৰণ কৰিম, কাৰণ তোমাৰ মনত যি সংকল্প আছে এয়া ভাল সংকল্প, বেয়া সংকল্প নহয়। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে গোটেই বছৰটো নপঢ়ে, পৰীক্ষাৰ আগমুহূৰ্তত কি অৱস্থা হয়? চটফটনি, ধৰফটনি, ৰাতি টোপনি ক্ষতি কৰি, হয়নে? আৰু যিবিলাকে পঢ়ে, ক্লাছত মনোযোগ দিয়ে, নিজে নুবুজাখিনি শিক্ষকক সুধি লয়, আৰু তেওঁলোকে পৰীক্ষাৰ ওচৰত টেনশ্যন ল'ব লগা একো নাই। পৰীক্ষা আহিছে আৰামছে দিম, পৰীক্ষা দিও, পাছো কৰে, ভাল ৰিজাল্ট হয়। কিন্তু বাকীবিলাকৰ কি গতি হয়? চটফটনি হয়। গতিকে যাৰ প্ৰিপাৰেশ্যন আছে, মানে ভাল ভাষাত ক'ব লাগিলে যাৰ প্ৰস্তুতি থাকে, সি জয়লাভ কৰে।
তেতিয়া এজন বিশ্ববিখ্যাত বীৰ তেওঁৰ গুৰু এৰিষ্টটলে সুধিছেগে তুমি কোনফালে যাব বিচাৰা বোলে টুৱাৰ্ডছ ইষ্ট মই পূবৰ ফালে যাব বিচাৰোঁ তেতিয়া কৈছেগে এমুঠিমান সৈন্য বেছি সৈন্য গোটোৱা নাই এমুঠিমান সৈন্য এই সৈন্যখিনি তুমি কাৰ ঘৰৰ পৰা আনিছা তেতিয়া কৈছে মই কঁহাৰৰ ঘৰৰ পৰা কুমাৰৰ ঘৰৰ পৰা অনা নাই নট ফ্ৰম দ্য ব্লেকস্মিথ নট নাইডাৰ ফ্ৰম দ্য গোল্ডস্মিথ মই কমাৰৰ ঘৰৰ পৰা অনা নাই কুমাৰৰ ঘৰৰ পৰা অনা নাই বোলে কাৰ ঘৰৰ পৰা আনিছা যাৰ ঘৰৰ ল'ৰাই মোৰ দেউতাৰ হকে যুদ্ধত প্ৰাণ দিছিল যি মোৰ দেউতাক ৰক্ষা কৰিবৰ কাৰণে আগে পিছে ঘূৰিছিল যাৰ হাতত জাঠি আৰু তৰোৱাল শোভা পায় যে ঢালেৰে নিজৰ শৰীৰটো ৰক্ষা কৰিব পাৰে যে শত্ৰুৰ লগত যুঁজ কৰিব পাৰে যে কটা মূৰ দেখি তেজ দেখি ভয় নাখায় সেনেকুৱা সৈন্য মই যোগাৰ কৰিছোঁ বেছি সৈন্য নাছিল মাত্ৰ তেওঁ 1000 সৈন্য যোগাৰ কৰিছিল তেতিয়া এৰিষ্টটলে ক'লে তুমি 20 ফুট দূৰত থিয় হোৱা আৰু মই তোমাক আক্ৰমণ কৰিম তোমাক কেনেদৰে সৈন্য বচাই আৰু এডাল জাঠি লৈ মুহূৰ্তৰ ভিতৰতে মাৰি দিওঁতে সেই যুৱকজনৰ পিছফালে থকা 10 জন সৈন্য আহি সেই জাঠিডাল প্ৰতিহত কৰে তেতিয়া কৈছে হয় তোমাৰ প্ৰিপাৰেশ্যন ঠিকে আছে আৰু সেই যুৱকজনে 32 বছৰ বয়সত প্ৰাণেৰে 150খন দেশ জয় কৰে আৰু সেইজনে আলেকজাণ্ডাৰ আছিল প্ৰিপাৰেশ্যন গতিকে প্ৰস্তুতি যাৰ জীৱনত থাকে আৰু তেওঁ জয়লাভ কৰে এই গোটেই পৃথিৱীখন খুদলি ফুৰিছোঁ ঘূৰি ফুৰিছোঁ সাগৰৰ পাৰত নদীৰ পাৰত কেতিয়াবা মৰুভূমিত বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে আৰু 3জন মানুহক সফল হোৱা দেখিছোঁ প্ৰথমজন হ'ল মেৰিটিয়াছ মেধাৱী চোকা দ্বিতীয়জন হ'ল হাৰ্ড ৱৰ্কাৰ কঠোৰ পৰিশ্ৰমকাৰী কিন্তু 3 নম্বৰজনে প্ৰথম দুজনক বিট কৰে তেওঁ কোন হাৰ্ড ৱৰ্কাৰ উইথ মেৰিটিয়াছ চোকা এনে ল'ৰা ছোৱালীও পাইছোঁ মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছে কিন্তু তাৰ পিছৰ পৰীক্ষাত তেওঁ ফেইল কৰিছে বা তাতকৈ ৰিজাল্ট বেয়া হৈছে ইয়াৰ কাৰণটো এলেহুৱা চোকা হয় কিন্তু সোনকালে শুই নুঠে বা এলাহ লেথাৰ্জি প্ৰব্লেম আছে দ্বিতীয়জন কি হয়গে কেতিয়াবা অসফল কি হয় পৰিশ্ৰম কৰে কিন্তু পৰিশ্ৰম কৰা ধৰণে ফল নাপায় বহুত মানুহ আছে চাবচোন কিমান ইণ্টাৰভিউ দিয়ে কিমান কি কৰে কিন্তু কি হয়গে তেওঁ সফল হ'ব নোৱাৰে কিহৰ কাৰণে তেওঁ আচলতে যিখিনি পৰিশ্ৰম কৰিছেগে সেইখিনি অথলে গৈছে তাৰমানে তেওঁ স্মাৰ্ট ৱৰ্ক কৰিব জানা নাই হয়নে আৰু 3 নম্বৰজন কেনেকুৱা আচলতে তেওঁ স্মাৰ্ট খুব বুদ্ধিয়ক খুব চতুৰ কিহৰ কাৰণে তেওঁ কঠোৰ পৰিশ্ৰম কৰাৰ উপৰিও তেওঁ মেধাৱীও যাৰ বুদ্ধিও আছে আৰু কঠোৰ পৰিশ্ৰম কৰিব পৰা ক্ষমতা আছেগে তেওঁ বাকী দুজনক চেৰ পেলাই প্ৰথম অৱস্থান নাই গতিকে কেৱল মেৰিটিয়াছ হ'লেই নহ'ব কেৱল হাৰ্ড ৱৰ্কাৰ হ'লেই নহ'বগে কঠোৰ পৰিশ্ৰমী হোৱাৰ উপৰিও মেধাৱী হ'ব লাগিব আজিৰ পৃথিৱীত প্ৰতিষ্ঠা লাভ কৰিব লাগে গতিকে মোৰ মৰমৰ ভনীহঁতক কৈছে ভাইহঁতক কৈছে যদি প্ৰতিষ্ঠা লাভ কৰিব লাগে এলাহ এৰি পৰিশ্ৰমী হ'ব লাগিব আৰু মন মস্তিষ্ক ব্যৱহাৰ কৰিব লাগিব ডিটাৰমিনেশ্যন পাৱাৰ বিচাৰ শক্তি লাগিব শংকৰদেৱ আমাক 3টা বস্তু দি থাকিছে ডিটাৰমিনেশ্যন সেলফ ইমপ্লিমেন্টেশ্যন এণ্ড দ্য লাষ্ট বাট নট লেছ পাব্লিকেশ্যন ভাল কি বেয়া কি কৰিম কি নকৰিম কি গ্ৰহণীয় কি বৰ্জনীয় কি ডিটাৰমিনেশ্যন নিৰ্ণয় কৰিব লাগিব বিচাৰ কৰিব লাগিব বিবেচনায় ঢুকি পাব লাগিব তাৰ পাছত তাক আত্মপ্ৰয়োগ সেলফ ইমপ্লিমেন্টেশ্যন আৰু তাৰ পাছতহে প্ৰচাৰ প্ৰথমতে বিচাৰ তাৰপিছত আচাৰ তাৰ পাছত প্ৰচাৰ আৰু ইয়াকে আমাক 550 বছৰ আগতে আমাৰ কৃপালু গুৰু শংকৰদেৱে আমাক দি থৈ গৈছে সেইকাৰণে কৰ্দমে ঠিক কাম কৰিছে তেওঁ ডিটাৰমিনেশ্যন পাৱাৰ তেওঁ বিচাৰ বুদ্ধি ভাল আছিল কাৰণে তেওঁ আগতেই সংকল্প লৈছে প্ৰিপাৰেশ্যন যদি মই গাৰেষ্ঠ ধৰ্মত সোমাব লাগে মই কি কৰিম কেনেকৈ কৰিম মই কেনেকুৱা জীৱন সংগী ল'ম আৰু সমস্তখিনি তেওঁ আগতেই ঠিক ঠাক কৰি লৈছে আৰু ভগৱন্তই উইথ এপাইলিং স্মাইল এটা মিচিকিয়া হাঁহিৰে গৰুৰৰ পিঠিৰ পৰা এওঁ কি কৈছে কৰ্দমক কদাচিত তোমাৰক সেৱা বিফল নহয়
স্বয়ম্ভুৱ মনোজিত ব্ৰহ্মা ৰতনয় লোকত প্ৰখ্যাত মোৰ ভক্ত মহাসন্ত ব্ৰহ্মা বৰ্তে থাকি খমে পৃথিৱী পালন্ত। তুমি যে মনেৰে সৎবাঞ্ছা কৰিছাগে এইখিনি তোমাৰ অতি সোনকালে সফল হ'ব আৰু পূৰণ হ'ব। আৰু তুমি ব্ৰহ্মাৱৰ্ত নামৰ ঠাইখনত থাকি গোটেই পৃথিৱীৰ ৰুলাৰ হ'বা, কণ্ট্ৰলাৰ হ'বা, তুমি শাসক হ'বা। শতৰূপা ভাজ্যখনে তেহে ৰংগ মনে হে পৰশুই আশী বন্ত তজু দৰ্শনে আশীব দুহিতা দেৱ হুতি ৰূপৱতী তোমাক বিবাহ দিবা যাইবে মহামতী। আৰু শতৰূপা ভাজ্যৰ সৈতে প্ৰজাপতি মনু কনিষ্ঠ কন্যা দেৱহতীক লৈ ইয়ালৈ অহা পৰহি আহিব, ডে আফটাৰ টুমৰো, আৰু আহি তোমাক তেওঁৰ কনিষ্ঠ কন্যাক বিয়া দিব। তেওঁ যেনেদৰে ৰূপৱতী তেনেদৰে গুণৱতীও। পাছে সেহি ৰাজকন্যা তোমাৰ মনৰ পুৰিব কামনা কৰি সেৱা নিৰন্তৰ তেবে টান তজু গৰ্ভে তজু বীৰ্যে হৈবে জাত মহাশক্তি ৰাজকন্যা জগতে প্ৰখ্যাত। আৰু সেই ৰাজকন্যাৰ লগত তোমাৰ সংসাৰ হ'ব। তোমাৰ শক্তি সামৰ্থ্য অনুসৰি সেই কন্যাৰ গৰ্ভত কেইটিমান বিশ্ববিখ্যাত ৰাজকন্যা উপজিব, আৰু ময়ো তোমাৰ সন্তান হিচাপে উপজিম। ময় নিজে অংশদেৱ হুতিৰ গৰ্ভত তজু বীৰ্যে জন্মি প্ৰকাশ শিৱ সাংখ্যমত। এজন পুৰুষে পত্নীৰ জৰিয়তে আকৌ জন্ম পায়। এজন পুৰুষে পত্নীৰ জৰিয়তে আকৌ জন্ম পায়। সেইকাৰণে বাপেকৰ লগত পুতেকৰ জীয়েকৰ মিল থাকে নে নাথাকে? সন্তানৰ মিল থাকে নে নাথাকে? আমি সেইকাৰণে কি কওঁ? কাটি কুটি বাপেকৰ নিচিনা হৈছে, হয়নে? আৰু যদি বেছি বদমাচি কৰে কি কয়? বোলে তেজ কাৰ, কয় নে নকয়? হয়নে? কিন্তু চাবচোন লতিয়ে লক্ষণে কি থাকেগে? মিল থাকে। কিহৰ কাৰণে মিল থাকে? এই পিতৃয়ে পত্নীৰ জৰিয়তে আকৌ এবাৰ জন্ম পায়, সেইকাৰণে স্বভাৱবোৰৰ মিল থাকে। তুমি সন্যাস ধৰি কৰি ভূত বায়া সমস্ততে মোক দেখি তৰি বাহা মায়াম পাছে এইটো দেখাই এৰি মোক পাইবা যায় কহিলো নিশ্চয় তই একো শংকা নাই। আৰু ময়ো তোমাৰ সন্তান হিচাপে ভগৱন্তই কথা দিছে কৰ্দমক, আৰু তুমি যি মোক সন্তান হিচাপে পাবা সেই সন্তানক তুমি ভৰসা কৰি তুমি এই ঠাই পৰিত্যাগ কৰিব পাৰিবা। আৰু এই বুলি কৰ্দমক আশ্বাস দি ভগৱন্ত তাৰ পৰা গ'লগৈ। এই বাক্য কৰ্দমক বুলি ভগৱন্ত বিন্দু সৰোবৰ হন্তে চলিয়া গৈলন্ত। ঊৰ্ধ্ব দৃষ্টি কৰ্দময়া সন্ত প্ৰেমে চাই গৰুৰত চলিৰংগে গৈলন্ত গোসাই শুক্লমূৰ্তি ধৰি যাবে গৈলা কৃপাময় আতপৰে যেন ভৈল শুনিও নিশ্চয় পৰশুই কোনোদিনা হৈবে উপগত কৰ্দমে ৰহিলাই আহি চিন্তিয়া মনত। মাজত এটা দিন আছে, আৰু কেতিয়া পৰহি হ'ব চিন্তা কৰিছে কৰ্দমে, মাত্ৰ মাজত এটা দিন। পাছে মনো সুবৰ্ণৰ ৰথত চৰিয়াম ভাজ্য দুহিতা কৰংগে তাহাঁত তুলিয়াম বৰক বিচাৰি পৃথিৱীত পৰ্যটন্তম পাছে যায় কৰ্দমৰ আশ্ৰমে পাইলন্তম। ভগৱন্ত দেৱে যিটো দিনে দেখিলাম সেইদিনা মনো সেই আশ্ৰমে মিলিলাম। কৰ্দমৰ তপ দেখি কৃপায় কৃষ্ণৰ আনন্দে লোটক পৰে দুই নয়নৰ। আৰু মনুৱে শতৰূপা পত্নীক লগত লৈ কনিষ্ঠ কন্যা দেৱহূতিক লৈ পৃথিৱীত আহি তেওঁ বিচাৰি বিচাৰি কৰ্দমৰ আশ্ৰম পালে, আৰু অতি পৰিশ্ৰমী বুদ্ধিয়ক চতুৰ কৰ্দমক দেখি আনন্দ লাগিল প্ৰজাপতিৰ। পৰম পবিত্ৰ ক্ষিত জলে অনুপাম তাৰে বিন্দু সৰোবৰ খান ভৈলা নাম চতুৰ্বিধি বিৰি সৰস্বতী যাই বৈ মহা ঋষিগণে তাত তপ কৰে ৰৈ। আৰু যি ঠাইত থাকে সেই ঠাইৰ নাম বিন্দু সৰোবৰ, এটা হ্ৰদ আছে, আৰু সেই দ্বীপটোৰ চাৰিওফালে কি বৈ যায়? সৰস্বতী নামৰ নৈখন বৈ যায়। মহাঋষিগণে তাত তপ কৰে ৰৈ চতুৰ্বিধি বেৰি যায় সৰস্বতী নৈ। পুণ্য বৃক্ষ লতা চাই দেখি মনোনীত সমস্ত ঋতুৰ ফলে ফলে সমন্বিত। হেন দিব্য আশ্ৰমৰ পখিয়া ভিতৰ লভিলা আনন্দ মনো
পতিক্ষিতীশ্বৰ আৰু সুন্দৰ এটা পৰিৱেশ আৰু সেই আশ্ৰমৰ পৰিৱেশটি প্ৰজাপতি খুব আনন্দ লাগিল আৰু সেই আশ্ৰমৰ ভিতৰত প্ৰৱেশ কৰিলে পাছে ভাজ্যা কন্যাসমে দেৱৰ কৈশী তথা অগ্নি পূজা সাংগ কৰি ঋষি আঞ্চ বহি তথা উগ্ৰ তপস্যাৰ বলে শৰীৰ জলয় কৃষ্ণৰ কটাক্ষ হেতু কৃষ নুহি কয় আশ্ৰমৰ কাৰ্যসমূহ সমাপন কৰি নিত্য নৈমিত্তিক কৰ্ম সমাপন কৰি তেওঁ অকণমান জিৰণি লৈ আছিল আৰু সেইখিনি সময়তে শতৰূপাৰ সৈতে প্ৰজাপতিয়ে মনুই কৰ্দমক দেখিছে আৰু যদিও অলপ ক্ষীণকায় কিন্তু একেবাৰেও কৃষ নহয় কিন্তু শৰীৰৰ পৰা এটি জ্যোতি ওলাই আছে দীৰ্ঘ দেহা চক্ষুদৈ পদ্মপত্ৰ নহয় মাথে দিব্য জটাশয় জ্বলন্তে আছয় হেন কৰ্দমৰ মনো দৰ্শন পায় নম্ৰভাৱে সমীপ চাপিলা পাছে যায় আগৰ কালত ঋষিমুনিসকলৰ সন্তানৰ মূৰৰ চুলিত জপ লগাটো সাধাৰণ কথা আছিল কিয় কাৰণ যেতিয়া তেওঁলোকে মেডিটেশ্যনত ব্যস্ত হৈ থাকে যজ্ঞৰ কামত ব্যস্ত হৈ থাকে ধ্যানৰ কামত ব্যস্ত হৈ থাকে তেতিয়া তেওঁলোকে চুলি দাড়ি নেকাটিছিল আৰু কৰ্দমকে এনেকুৱা জটা চুলিৰ সৈতে শতৰূপা আৰু মনুৱে দৰ্শন কৰিছে সাধুৰ বাদ কৰি দ্ৰব্য কৰিলা পূজন স্বয়ম্ভৱ আসনে বখিলা ৰংগমন মুনি পাছে মাধৱৰ ইয়া দেখে স্মৰীয়া বুলন্ত বচন নিপতিক প্ৰশংসীয়া আৰু কৰ্দমে যথাসাধ্যে অতিথি মনুক আৰু শতৰূপাক আপ্যায়ন কৰিছে আৰু চিনি পাই কৰ্দমে কৈছে শুনা নৰ দেৱময় জানিলো নিশ্চয় হৰিৰ পালন শক্তি তুমি মহাশয় এতেকে দুষ্টক বাদা সন্তক পালনে ৰথে চৰি পুৰা তুমি পৰম যতনে যেবে তুমি ৰথে চৰি হাতে ধনু ধৰিম কৰিয়াতং কৰণ পুৰাহা যত্ন কৰি মই নিশ্চয়কে চিনিছো তুমি নৰদেৱ শান্তক পালন কৰোতা দুষ্টক দমন কৰোতা আৰু প্ৰজাক ৰক্ষাৰ বাবে তুমি হাতত ধনু ধৰি গোটেই পৃথিৱী পৰ্যটন কৰি ফুৰা তেবে দুষ্টে ধৰ্মপত কৰিবেক চন্ন অধৰ্ম বাঢ়িয়ে পাপী হৈবে সৰ্বজন আৰু যদি তুমি এনেদৰে চাৰিওফালে পৰ্যটন কৰি নুফুৰা তেতিয়াহ'লে অধৰ্মই পৃথিৱীখন আৱৰি ধৰিব তজু ওপৰ আমি বঢ়ি বেকচুৰ ছয় প্ৰজা সমস্তক সবে কৰি বেকক্ষয় আৰু যদি শাসক পক্ষ কঠোৰ নহয় শাসকৰ সমতাৰ বাগজৰি মাত্ৰ ৰাখাৰ বাবে শাসক পক্ষ স্বাৰ্থপৰ হয় প্ৰজা নষ্ট হ'ব দুষ্টই কি পাবগে লাই পাব আৰু সেইকাৰণে কৈছে তুমি যদি এনেদৰে পৰ্যটন কৰি নুফুৰা প্ৰজা বিপৰ্যস্ত হ'ব আৰু সেয়েহে চাগে প্ৰজা শান্ত হৈ আছে তথাপি বিশেষ কৰোঁ পুচু কৰি বীৰ কিবা অৰ্থে আইলা এইটো আমাৰ মন্দিৰ নিকপট ভাৱে তাকো সাধিব নিশ্চয় কিন্তু কাৰ্য কৰি মাত্ৰ গুচক সংশয় সমস্তখিনি কথা কৰ্দমে জানে জানিও হ'বলগীয়া শহুৰ পিতৃক কৈছেগে মোৰ সংশয় ছেদন হওক কি কাৰণে মোৰ তাত আহিছে মোক কোৱা মনুষ্ঠিত ব্ৰহ্মাকক ৰোক নমস্কাৰ অনাথ পালক যিটো জগত আধাৰ বিদুৰৰ আগে মূল্য মৈত্ৰে বুলন্তম এই কথা শুনি কৰ্দমৰ অখিলন্তম আপোনাৰ গুণকৃতি শুনি মুনি ৰাজ মাথা চপৰাই মনে লভিলন্তলাজ আৰু মনুষ্ঠিত ব্ৰহ্মাক কৰোক নমস্কাৰ আৰু এই মনুৰ পুত্ৰ ব্ৰহ্মাক নমস্কাৰ কৰি এনেদৰে কৰ্দমে কৈছেগে আৰু কৰ্দমৰ এনে সম্ভাষণত কি হৈছে প্ৰজাপতিয়ে অলপ লাজ অনুভৱ কৰিছে কি কাৰণে আহিছে বুলি পাছে মনু কৰ্দমক বুলিলা বচন শুনা ব্ৰহ্ম ঋষি মোৰ বাক্য দিয়া মন আৰু পাছত ধৈৰ্য ধৰি কৰ্দমক মনুই ক'লে হে ব্ৰহ্ম ঋষি মোৰ বাক্য শুনা মন দিয়া তোমাৰ আমাৰ এইটো সম্বন্ধটো তই পূৰ্বে এক ঘটাই আছে প্ৰভু কৃপাময় মুখহন্তে হৰিয়াকে সৃজিলা ব্ৰাহ্মণ মহাজিতেন্দ্ৰিয় তপে বিদ্যায়ে সম্পন্ন তাৰাক পালিবে লাগে প্ৰভু ভগৱন্তম আমি সবে সত্ৰীয় কপাছে সজিলন্তম সত্ৰীয় ব্ৰাহ্মণ দ্বৈত প্ৰৱেশিলা হৰি দুইৰো দ্বাৰা দুইকো ৰক্ষা কৰা কলিলা কৰিম
তজু দৰ্শনে মোৰ গুচিল সংশয় জাতো মহা ধৰ্ম খব কৰিলা নিৰ্ণয়। হে কৰ্দম তুমি শুনা, পূৰ্বতে নিজ মুখেৰে ভগৱন্তই ব্ৰাহ্মণক স্বজন কৰিলে। ব্ৰাহ্মণ কোন? যিসকলে পৰম ব্ৰহ্মক জানে। পৰম ব্ৰহ্ম কি? সেইসকল ব্ৰাহ্মণ, অৰ্থাৎ ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ। আৰু প্ৰজাৰ নিয়ন্ত্ৰণৰ কাৰণে ভগৱন্তই তাৰপিছত কি কৰিলেগে? ক্ষত্ৰিয়ক সৃষ্টি কৰিলে। আৰু পৰৱৰ্তী কালত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ক দুয়োতে হৰিয়ে প্ৰৱেশ কৰিলেগে আৰু দুয়োৰো দ্বাৰা তেওঁৰ লীলাসমূহ যাতে ৰক্ষা হয়। তজু দৰ্শনে মোৰ গুচিল সংশয় জাতো মহা ধৰ্ম খব কৰিলা নিৰ্ণয়। লভিলো আনন্দ আজি দেখিও তোমাক মাথায়ে ধৰিলো আজি চৰণ ধোলাক। দুহিতাক স্নেহে মোৰ হৃদয়ত তাপ কৰো নিবেদন কিছু শুনিও কবা। আৰু লগত লৈ অনা কনিষ্ঠ ছোৱালী দেৱহতীৰ ফালে দেখুৱাই দি কৰ্দমক ক'লে, এয়া মোৰ কনিষ্ঠ কন্যা, অতি মৰমৰ ছোৱালী। এই কন্যাক তোমাক অৰ্পণ কৰিবলৈকে আমি আহিছো। মুহুৰতো হিতাইহি দেৱহতী নাম, হে বাঞ্ছা কৰে প্ৰতি সৰ্ব গুণেই অনুপাম। পুত্ৰীয়া কৰণ বুলি শংকা নোযোৱাই জাতো আনব আশ্ৰয় প্ৰসিদ্ধ দুই ভাই। জয়খানি না নদমুখে তজু গুণগণ শুনিলা তৈখানি হন্তে তোমাতে খেমন। আৰু এই অকল ছোৱালীজনীয়ে বুলি মোৰ নাভাবিবা, এওঁৰ উপৰিও মোৰ আৰু দুটা সন্তান আছে, উত্তানপাদ আৰু সত্যব্ৰত, জাতো আছে আনন্দ প্ৰসিদ্ধ দুই ভাই। জয়খানি নাৰদৰ মুখে তজু গুণগণ, নাৰদৰ মুখেৰে তোমাৰ গুণানুকীৰ্তন শুনিছো বাবেই তোমাক আমি নিজেই ছোৱালী সম্প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছো। এতেকে কৰিও বিহা দেউৰংগ কৰি তজু গুণ অনুৰূপে পৰমা সুন্দৰী। স্বতহে আপুনি যিটো আশে ভাগ্য ছয় তাক নিবাৰণ কৰি বাৰ যোগ্য নয়। আৰু এওঁ অতি গুণৱতী, অতি ৰূপৱতী, আৰু ভাগ্যত বিধাতাই যি মিলাই তাক নাকচ কৰিব কেতিয়াও নালাগে। কেতিয়াবা কোনোবাই কম পৰিশ্ৰমতে ভাল বস্তু অনায়াসে পায়, কেতিয়াবা বহু কষ্ট কৰাৰ মূৰত পায়। কম কষ্ট কৰিয়ে হওক, বহু কষ্ট কৰিয়ে হওক, যিখিনি ভাগ্যত মিলে তাক কেতিয়াও নাকচ কৰিব নালাগে। কাৰণ হিচাপতকে বেছি সময়তকে আগত কোনেও নাপায়। হিচাপতকে বেছি সময়তকে আগত কোনেও কৰিব নাপায়। সেইকাৰণে ৰাতিপুৱাই আমি প্ৰাৰ্থনা কৰিব লাগে। শৰণ ভজন বাক্য লোৱাৰ পাছত কি বুলি কৰিব লাগে? হে ভগৱান, তুমি যিমানখিনি মিলাইছা মই তাতে সন্তোষ। I will live in the attitude of gratitude. তুমি যি মিলাইছা মই তাক নাকচ নকৰো, মই তাতেই সন্তোষ। আৰু এনেদৰে যিসকল সন্তোষ হ'ব পাৰে তেওঁলোক আচলতে ধন্য। হেৰাম বিৰক্ত খবৰ এইটো ভালো নহি কয়, বিষয়ে লাগিলে পনো কি কইবে লাগে। অনায়াসে আশে দ্ৰব্য তাকো অনা ধৰি পাছে যায় কৃপণত খোজে যত্ন কৰি। সিজনৰ পূৰ্ব যশ সবে যায় ক্ষয়, মান্য নষ্ট হৈ পৰ অৱজ্ঞা কৰয়। কেতিয়াবা ভাল বস্তু যাচি দিলেও নলয় আৰু শেষত গৈ কৃপণক খুজিবলগীয়া হয়। তোমাৰ শুনিছো বিহা কৰিবাৰ মন, এতেকে মোহৰ কন্যা কৰিও গ্ৰহণ। আৰু কৰ্দমক চাই পেলাই ক'লে, তোমাৰোতো বিয়া কৰিবৰ মন, গতিকে আমাৰ কন্যাক তুমি গ্ৰহণ কৰা। হে ৰাম তজু দুহি তাকৈ আমি শুনা মহাৰায়, এতেকে কৰিব বিহা বেদ বিধি চাই। ভুৱন সুন্দৰীটো কন্যা মধ্যে খাৰ, আকপাই কোনে নকম ৰিব শতকাৰ। আৰু হ'বলগীয়া শহুৰ পিতৃক ক'লে, আপোনাৰ কন্যা সঁচাকে গুণৱতী, ৰূপৱতী, আৰু এনে কন্যাকনো কোনোৱে নাকচ কৰিব। গতিকে মই বিধি চাই এই কন্যাক নিশ্চয় গ্ৰহণ কৰিম। আনৰ ৰূপ দেখি বিশ্ব বসুমহ হৈ, এই বিমানৰ পৰা পৰিল একো অধুমী। গন্ধৰ্ব মোহিনী কন্যা পৰম কামিনী,
হে তোমাৰ নন্দিনী প্ৰিয় বতৰ কাহিনী, হে কন্যা আপুনি বঢ়িয়া আছে বৰ, বিবাহ নকৰে হেনো কোনে আছে নৰ। আৰু কিমান ঘটনা ঘটিছেগে যে এই প্ৰিয়ৱতৰ ভগ্নীক দেখি, উত্তানপাত ৰজাৰ ভগ্নীক দেখি, এই দেৱহূতিক দেখি কিমান বীৰ, কিমান দেৱতা, আনকি কাক বুলি কৈছে, বিশ্ববসুৰ নিচিনা দেৱতায়ো মোহ হৈ তেওঁ ৰথৰ পৰা সৰি পৰিছিল। আৰু সেয়েহে কৈছে আপোনাৰ এনে ৰূপৱতী গুণৱতী কন্যাক বিয়া নকৰাৰ কোনো কাৰণ নাই। কৰিব বিবাহে তাবে কহিলো নিশ্চয়, যাবে আন গৰ্ভে আখি পুত্ৰ নোপজয়। পাছে মই গৃহাশ্ৰম ধৰ্ম পৰিহৰি, লৈব কন্যা সমাধ বৰ আজ্ঞা কৰিম। তেতিয়া শহুৰ পিতৃক কৈছেগে মোৰ চৰ্ত আছে, আপুনি নিশ্চয় জানে, তথাপিতো কৈছে কি চৰ্ত তোমাৰ? বোলে যেতিয়ালৈকে এওঁৰ গৰ্ভত পুত্ৰ সন্তানে জন্ম নলয় তেতিয়ালৈকে মই গৃহত থাকিম। যদি এই সন্তানে জন্মি মাকৰ দায়িত্ব ল'ব পৰা হয় মই গৃহ ত্যাগ কৰিম। পাছে মনো ভাজ্য দুহি তাৰে বুজি মন, হে আনন্দিত ভূঞা দিহা বিহে মন, কৰ্দমৰ মনে আতি হৰিষ মিলিলাম, বিধিবতে সুন্দৰীক বিবাহ কৰিলাম। আৰু কন্যা দেৱহূতিৰো অমত নাছিল। কন্যাৰ মন মত চাই শতৰূপা আৰু মনুৱে কৰ্দমক নিজৰ কন্যা দেৱহূতিক বিয়া দিলে। সুবৰ্ণ ভূষণয় আৰু গৃহ দ্ৰব্যজত, এই সমস্ত দিলন্ত দেৱী জীউৰ লগত, কন্যা বিহা দিয়া মনুৰ শৰত সদৃশ বৰত, ভৈলন্ত কৃতাৰ্থ গুচি লেক চিন্তাজন। আৰু কইনাৰ লগত দিবলগীয়া সমস্ত বস্তু দি তেওঁলোকে এতিয়া বিদায়ৰ পৰা আহিল। পাছে মনো দুষিতাক সাৱটি ধৰিলা, স্নেহে সিদি দ্ৰবী নেত্ৰে লুটক জৰিলাম। শতৰূপা দেৱী ৰাখি দৈ অগ্নি জালে, নানা শিক্ষা দিলে দুখী তাৰ গলে ধৰে, জীউক প্ৰৱত কৰি ঋষিত বিদায়, ভাজ্যাসমে পুনৰথে চৰিলন্ত যায়। আৰু পিতৃ মাতৃয়ে কন্যাক বিয়াই দি বিদায় মাগিলে চলিয়ে চকুৰে। দেৱহূতি মৰ্মে চাই কান্দিয়ে থাকিলা, ভৃত্যগণ সমে মনো পুৰ কচলিলাম, সৰস্বতী তীৰে ঋষি আশ্ৰমক যায়, কটু বেলি আপোনাৰ পুৰ পাইলা যায়। আৰু নিজৰ ঠাইলৈ মনো চলি গল। আবেগিত বাদ্যে প্ৰজাৰ উৎসৱ, উচ্চ কৰি জয় জয় কৃষ্ণ কৃষ্ণ নৱম। পাছে মনো সুমংগলে পখিলা নগৰ, বৰ্হিস্মতি নাম যাকে নাহি পতন্তৰ। মনো কলৈকে গল? মনো থকা নগৰখনৰ নাম বৰ্হিস্মতি। বৰাৰূপে ভগৱন্তই পৃথিৱীক উদ্ধাৰ কৰি যি ঠাইত ৰৈ গাটো কচালি দিছিল, গাৰ পানীবিলাক পেলাই দিছিলে, সেই ঠাইখিনি নামে বৰ্হিস্মতি। আৰু বৰ্হিস্মতি নগৰত মনুৱে প্ৰৱেশ কৰিলে। বৰাহ প্ৰভে পূৰ্বে জংকাৰিলা গাঁও, অসংখ্যাত লোমখৰি পৰিলক্ষিত থাও, সেহি লোম কোষে কাষী ভৈলেক বিস্তৰ, এতে কেষে বৰ্হিস্মতি নাম নগৰৰ। বৰা ভগৱন্তৰ গাৰ নোম তাত পানীৰে সৈতে সৰি পৰিছিল কাৰণে সেই ঠাইৰ নাম বৰ্হিস্মতি, য'ত মনুৱে প্ৰজা পালন কৰে। সৰ্বসম্পত্তিয়ে যুক্ত পবিত্ৰ পৰম, ব্ৰহ্মাৱৰ্ত মধ্য থান নাহিতা কসম, হেন নগৰৰ মধ্য পখী মনুৰাজ, প্ৰৱেশ ভৈলন্ত মণি পাছে মনুৰাজ। হে ৰাম তিনি তাপ নাশ কৰে উত্তম ভুৱন, ভাজ্যাসমে তাকে তাতে লন্ত ৰংগমন। কৃষ্ণ গুণ গান্ত মাত্ৰ কৰন্ত শ্ৰৱণ, কটু ধ্যান কটু কৰ পৰত কহন। আৰু কৃষ্ণ গুণানুকীৰ্তন কৰি মনুৱে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। প্ৰভু তাত মনুৰ কিঞ্চিত নাহি মন, খনু নিজ বাক্য কৰি কৰা শৰীৰ কীৰ্তন। এহিমতে কৃষ্ণ কথা প্ৰসংগে সদায়, একোদাতি বসতান বিফলে নযায়। সদায় কৃষ্ণ কীৰ্তন কৰি মনুৱে দিন নিয়াবলৈ ধৰিলে। ৭১ যুগমনো এহিমতে নিল, হৰিৰ প্ৰসাদে তিনি অৱস্থা জিনল। আনকে ৭১টা যুগ মনুৰ পাৰ হল। নহিবা আচাৰ্য তুমি ব্যাসৰ নন্দন, কৃষ্ণৰ একান্ত দাস ভৈল যিটোজন। হৰিৰ মানস শত্ৰু আদি তাপছয়, সিজনক পীড়া কৰি বাক নপাৰয়। শৰীৰৰ
মানস শত্ৰু কেইটামান আছে আৰু এই মানস শত্ৰুবিলাকে আচলতে প্ৰকৃত সাধুজনক অনিষ্ট কৰিব নোৱাৰে মানস শত্ৰু কোনবিলাক পিতৃ আৰু মাতৃৰ পৰা ক্ৰমজম অনুসৰি সন্তানৰ গালৈ 25টা কথা আহে এই 25টা কথাৰ ভিতৰত শূন্য তত্ত্ব ক্ষিতি অপ তেজ মৰুদ্বম ভূমি তত্ত্ব জল তত্ত্ব অগ্নি তত্ত্ব বায়ু তত্ত্ব আৰু শূন্য তত্ত্বৰ পৰা সন্তানৰ গালৈকে পিতৃ মাতৃৰ পৰা কাম ক্ৰোধ লোভ মোহ আৰু অহংকাৰ আহে গতিকে কামনা চৰিতাৰ্থ কৰাৰ ভাৱনা এংৰিনেছ খং আহেগে এটাচমেণ্ট আহেগে আৰু এনেদৰে এই অলাগতিয়াল আচলতে এই গুণবোৰ কালৈকে আহে সন্তানৰ গালৈকে আহে আৰু এইবোৰ আমাৰ আচলতে মানসিক শত্ৰু কাৰণ এইবিলাক একোটা খং কৰা ৰাগ কৰা কামনা কৰা এইবিলাক এটা আমাৰ মানসিক ভাৱনাহে সেইকাৰণে এওঁলোকক কি বুলি কৈছে আমাৰ মানসিক শত্ৰু বুলি কৈছে যিজনৰ মন স্থিৰ নহয় চঞ্চল চিত্ত তেওঁক মানসিক শত্ৰুৱে পায় ইয়াৰ পাছত এয়াৰ থিয়ৰী বায়ু তত্ত্বৰ পৰা আমাৰ গালৈকে পিতৃ মাতৃৰ পৰা 5টা কথা আহে চলন বলন সংকোচন প্ৰসাৰণ ধাৰণ চলন মানে মুভমেণ্ট সংকোচন মানে কম্পেনচেট কৰিব পৰা কমাব পৰা আৰু প্ৰসাৰণ মানে ইলাষ্ট্ৰেশ্যন বঢ়াব পৰা আৰু বলন যেনেকৈ বলি যায় বেলুনটো সেনেকৈ বলাব পৰা আৰু শেষত কেপাচিটি ধাৰণ কিমান কথা শিকিব পাৰিব কিমান কথা জানিব পাৰিব কিমান বুজিব পাৰ আৰু সেই কেপাচিটি বিল্ডিংটো ক'ৰ পৰা আহেগে বায়ু তত্ত্বৰ পৰা আহে আৰু ভোক লগা পিয়াহ লগা ইত্যাদি কথাবোৰ অগ্নি তত্ত্বৰ পৰা আহে তাৰ পাছত আমাৰ যি জল তত্ত্ব আছে ৱাটাৰ থিয়ৰী জল তত্ত্বৰ পৰা ঘাম শ্বেত লেলাৱতী শলিভা এনেকে তেজ পেচাব আৰু শুক্ৰ এই 5বিধ বস্তু জল তত্ত্বৰ পৰা আহে নোম নখ ছাল মাংস অস্থি এইবোৰ ভূমি তত্ত্বৰ পৰা এনেকে পিতৃ মাতৃৰ পৰা 25 তত্ত্ব থাকে কিন্তু শেষৰ যি তত্ত্ব শূন্য তত্ত্ব তাৰ পৰা এই মানসিক শত্ৰুকেইটা আহি যায় আৰু মানসিক শত্ৰুৱে তেওঁক আক্ৰমণ কৰে যিজন দিব্য নহয় যিজন ডিভোচনেল নহয় যিজন আধ্যাত্মিক নহয় যাৰ আধ্যাত্মিক ভাৱনা নাই তেওঁ এই মানসিক শত্ৰুবিলাকে পায় আৰু আচলতে তেওঁ জীৱনটোক উপভোগ কৰিব নোৱাৰিব এই মানসিক মানে শত্ৰুবিলাক যেতিয়া থাকিব আৰু সেয়েহে আজিৰ পৃথিৱীত চঞ্চল মানুহৰ সংখ্যা বঢ়াৰ কাৰণে কি হৈছেগে ইনফিনিটি কমপ্লেক্স বাঢ়িছে এণ্ড ইনফিনিটি কমপ্লেক্স লিড আপ টু সুইচাইড যাৰ মনৰ কনফিডেন্সেই নাই যাৰ আধ্যাত্মিকতাই নাই যাৰ নিজৰ ওপৰতে ট্ৰাষ্ট নাই বিশ্বাস নাই সি কি কৰিব গতিকে চূড়ান্ত কিছুমান ভাৱনা দুৰ্ভাৱনা যি আমাক মৃত্যুৰ পথলৈ লৈ গুচি যায় কিন্তু এনেকুৱা চঞ্চল মানসিকতাই মনুক একো কৰিব পৰা নাই কাৰণ তেওঁ খুব ডাঙৰ বৈষ্ণৱ আছিল আৰু অনবৰতে তেওঁ ঈশ্বৰৰ নাম কীৰ্তনৰ দ্বাৰা জীৱনৰ বাকীখিনি সময় তেওঁ পাৰ কৰিছিল আৰু শৰীৰৰ মানস শত্ৰুক তেওঁ পৰাস্ত কৰিছিল এহিমতে ভাজ্যপুত্ৰ বহু কাল এই ভোগভঞ্জী প্ৰজা কৰিলা প্ৰতিপাল বৰ্ণালে মনুৰে এহি পুণ্য যশ ছয় আবে শুনি দেৱ হুতি ৰৌদয় মৈত্ৰে অৱদতী শুনি শুকৌৰৱ পিতৃ মাতৃ যেবে কৰিলাম দেৱহুতি পাছে কৰ্ণম স্বামীক সেৱা কৰি বা কলৈলাম আৰু পিতৃ মাতৃ যোৱাৰ পাছত দেৱহুতিয়ে স্বামীৰ সেৱা আৰম্ভ কৰিলে দেৱহুতি মনতে ভাব ললে কি বুলি ভাব ললে এয়াই মোৰ ঘৰ এতিয়া মোৰ বৰ্হিস্মতি সেই পিতৃনগৰ ঘৰ নহয় এয়া সৰস্বতী নদীৰ পাৰত এই বিন্দু সৰোবৰৰ কাষতে মোৰ স্বামীৰ ঘৰ গতিকে মই ইয়াতে সংসাৰ কৰিব লাগিব এতিয়া মনলৈকে সেই ভাৱনাটো আনিলে
যেতিয়া আপোনালোকৰ চুবুৰীৰ ছোৱালী এজনীৰ বিয়া হৈ যায়, এমাহ পাছত দেউতাকৰ যেতিয়া গা বেয়া কৰে, মাকে যেতিয়া ছোৱালীক মাতি আনে, আহে বোলে কি হ'ল, দেউতাৰ কালিৰ পৰা গাটো বেয়া। আৰু ছোৱালীজনীয়ে দেউতাকক ডক্টৰ তালৈকে লৈ গ'ল। ডক্টৰে চালে, দুটামান ঔষধ দিলে। মাকে সুধিছে জীয়েকক, কি ক'লে ডক্টৰে? বোলে প্ৰেছাৰটো অলপ আপ ডাউন কৰিছে আৰু ভালকে নাখায় নেকি, গেষ্ট্ৰিকৰ অলপ ট্ৰাবল বুলি কৈছে, দুটামান ঔষধ দিছে, জিৰণি ল'লে ঠিক হৈ যাব। মাকে ক'লে, কি খাই আহিছে? বোলে একো খোৱা নাই, এখন বিস্কুট আৰু একাপ চাহ খাই আহিছে। বোলে মৰিবি। আৰু মাকে ক'লে ভাতখিনি খাই যা। নাকে কাণে ভাতখিনি খাই উঠি জীয়েকে মাকক ক'লে মই ঘৰলৈ যাওঁ। মাত্ৰ এমাহ হৈছে। তেতিয়া মাকে কৈছে, এইখন ঘৰ নহয় নেকি? বোলে এইখন ঘৰ হয়, এইখন তোমালোকৰ ঘৰ, মোক য'ত বিয়া দিছে সেইখনে মোৰ ঘৰ। এমাহ পাছতেই ছোৱালীজনী কয় মই ঘৰলৈ যাওঁ। কিন্তু বিয়াৰ 12 বছৰ পাছতো জোঁৱায়ে কয় নে নকয় মোৰ সন্দেহ আছে, হয়নে? গতিকে ছোৱালীবিলাকে কিমান সুন্দৰকৈ অতি সহজতে এখন ঘৰক আপোন কৰি ল'ব পাৰে। কাক কাক এৰি যায়? নিজৰ জন্ম দিয়া পিতৃ মাতৃক এৰি থৈ যায়, নিজৰ ককাই বাই ভনীক এৰি থৈ যায়, নিজে যতন লৈ নিজে চিজিল কৰা ইমান ধুনীয়া ৰুমটো পৰ্যন্ত এৰি থৈ নাযায়। নিজে মাহেকে পষেকে কিমান খাবলৈ গোটেই খোবা চবখিনি এৰি থৈ গুচি নাযায় জানো হঠাতে, হয়নে? এহি ধৰ্ম দৰ্প কাম ক্ৰোধ লোভ, সেই আন যতই আছে দুখ, সাৱধান মনে মধুৰ বচনে, স্বামীক কৰিলা তুষ। আৰু কাম ক্ৰোধ দৰ্প সমস্তখিনি তেওঁ নাকচ কৰি স্বামীক সন্তোষ কৰিবলৈ চেষ্টা কৰিছে। কৰ্দমে দেশন্ত মনোৰ কুমাৰী কৰন্ত সেৱা যতনে, স্বামী হন্তে মহা সম্পত্তি পাইবা কম, কিন্তু ইচ্ছা কৰে মনে। আৰু কৰ্দমে মন কৰিছে, যদি মুখেৰে প্ৰকাশ কৰা নাই দেৱহূতিয়ে যেন মনে মনে কিবা বিচাৰি আছে। আমি কেতিয়াবা দেখিবলৈ পাওঁ যে লেংগুৱেজ অফ দ্য আইজ, চকুৰ ভাষা, দ্য লেংগুৱেজ অফ দ্য মাইণ্ড, মনৰ ভাষা, এণ্ড ফ্ৰম দ্য জেষ্টাৰ প্ৰেষ্টাৰ লেংগুৱেজ অফ দ্য বডি, হয়নে? শাৰীৰিক ইংগিতৰ পৰা শৰীৰৰ ভাষা বুজিব পাৰি, হয়নে? কেতিয়াবা জোকাৰি নুঠেনে গাটো, কেতিয়াবা শিয়ৰি নুঠেনে, কেতিয়াবা ঠাণ্ডাত কঁপি নুঠেনে, কেতিয়াবা ঠাণ্ডাটো নাঘামেনে? মানে কিমান ভয় খাব লাগিব। সন্মুখতে যদি বাঘ দেখে ঠাণ্ডাটো নাঘামিবনে? ঠাণ্ডাত ঘামিব লাগিলে কি গতি হ'ব? হয় মানুহটোৰ ষ্ট্ৰক হ'ব লাগিব, নহয় সন্মুখত বাঘ এটা দেখা পাব লাগিব। ষ্ট্ৰক হ'লে ঠাণ্ডাটো ঘামে। গতিকে শৰীৰৰ ভাষা, দ্য বডি লেংগুৱেজ ফ্ৰম দ্য জেষ্টাৰ এণ্ড পষ্টাৰ, আংগিকৰ পৰা, মনৰ ভাষা আৰু চকুৰ ভাষা, এই সকলোবিলাকৰ কিন্তু পাৰ্থক্য আছে। চকুৰ ভাষা প্ৰেমিক প্ৰেমিকাই বুজে, নহয় জানো? স্বামী স্ত্ৰীয়ে বুজে। বিশেষকৈ বিয়াৰ কিছুদিন যোৱাৰ পাছত ইংগিতেৰেই প্ৰায় বহুত কাম সমাধা কৰে, হয়নে? গতিকে এই কৰ্দমে পত্নীৰ চকুত কি দেখা পাইছে? ডিজায়াৰ। এনে কিছুমান ভাৱনা দেখিছে যেন কিবা বিচাৰে, কিন্তু যিখিনি মুখেৰে ক'ব পৰা নাই। কয় কেনেকে? তেওঁ আছিল ৰাজকীয় পৰিৱেশত দেৱহূতি, আৰু এতিয়া কি হৈছে ঋষিৰ আশ্ৰমত। ঋষিৰ আশ্ৰমত জানো সেই 5 ষ্টাৰ হোটেলৰ ফেচিলিটি পাব? সেই জানো ৰয়েল এটমস্ফিয়াৰ পাব? গতিকে বহুত ছাত্ৰ ছাত্ৰী বহুত নিজকে কম্প্ৰমাইজ কৰি আছে, কিন্তু মানে কিমাননো চেপি কৰি ৰাখিবগে? কেতিয়াবা ধৰা পৰি যায়। আৰু তেতিয়া দেৱহূতি স্বামীৰ চকুত ধৰা পৰি গৈছে। কি ধৰা পৰিছে? তেওঁ মৰমৰ পত্নীৰ চকুত বহুত ডিজায়াৰ দেখা পাইছে, বহুত ভাৱনা দেখা পাইছে। স্বামী হন্তে মহাসম্পত্তিক পাইবাক কিন্তু ইচ্ছা কৰে। এনেকুৱা প্ৰপাৰ্টি বিচাৰিছে, কিন্তু সেই বিল্ডিং বিচৰা নাই, তেওঁ অট্টালিকা বিচৰা নাই, কিন্তু তেওঁ অকণমান সুখ বিচাৰিছে। কেনেকুৱা সুখ? যে যাতে তেওঁ মনলৈকে দুখ নাই, দুখখিনি তেওঁ অন্ত হোৱাটো বিচাৰিছে। বহুকাল অসেৱা কৰম তেখু খাই লওঁ, পৰম সুন্দৰ দেহ কৃপা তোৰ হোৱা প্ৰেম বচনে, মাতি লন্ত কৰি স্নেহ। আৰু যেতিয়া ৰাজকীয় পৰিৱেশত আছিল, দাস দাসী চাকৰ নাকৰ সময়ত খোৱা বোৱা ধুনীয়া আছিল, চিৰি চেৰা। কিন্তু এই ঋষিমুনিৰ আশ্ৰমত কি হ'বগে? ব্ৰত
উপবাস পূজা সেৱা প্ৰায় নেখাওঁতেই যায় গতিকে কি হ'লগে মনুৰ এই দুহিতা বহুত খিনাই শুকাই গ'ল শ্ৰী চেহেৰা বহুত বেয়া হ'ল এতিয়া তেওঁ পানীত নৈত যেতিয়া গা ধুবলৈকে যায় তেতিয়া মনে মনে দুখেৰে তেওঁ ভাবে মই কিমান খিনাই গ'লো মোৰ ৰূপ লাৱণ্য নোহোৱা হৈ গ'ল আগৰ দৰে যদি মই আকৌ ধুনীয়া হৈ যাব পাৰিলোহেঁতেন তাৰমানে তেওঁ নিজৰ শৰীৰটো যাতে বেয়া হৈছে সেইটো মনত এটা দুখ আৰু বহুতে দুখবোৰ পুহি ৰাখে তাকে ছেডনেছ নাৰ্ছিং বুলি কয় এটা নতুন বেমাৰ আচলতে বেমাৰটো পুৰণাই নতুনকৈ আৱিষ্কাৰ কৰিছে যেনেকৈ একুৰিয়ামত মাছবিলাক পুহি ৰাখে সৰু ফিংগাৰলিং আঙুলিৰ সমান মাছ এটাই ডাঙৰ হৈ যায় সেনেকৈ হীনমন্যতাত ইনফিনিটি কমপ্লেক্সত ভোগা মানুহবিলাকে ছেডনেছ নাৰ্ছিং কৰে দুখখিনি পুহি ৰাখে আৰু দুখখিনি প্ৰতিপালন কৰোঁতে 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 যায় এদিন বহুত ডাঙৰ হৈ যায় আৰু ডাঙৰ হৈ যিদিনাখন সহ্য কৰিব নোৱাৰা হৈ যায় আৰু সেইদিনাখন তেওঁ কি কৰেগে ডিউ টু দ্য এটাচমেণ্ট এণ্ড ইনফিনিটি কমপ্লেক্স কমিট ছুইচাইড যিদিনাখনে হীনমন্যতাই শেষ সীমা অতিক্ৰম কৰিব সেইদিনাখন আত্মহত্যাৰ পথ বিচাৰি লয় তে এই ছেডনেছ নাৰ্ছিংটো কিমান বেয়া আৰু দ্বিতীয় নতুন বেমাৰ এটা আহিছে তেওঁ গমেই নাপায় কি কৰি আছে ইণ্টেনশ্যনেল ইমোশ্যনেল টৰ্চাৰ গম নোপোৱাকৈ ইজনে সিজনক অত্যাচাৰ কৰি থাকে গমেই নাপায় আচলতে যে সেইটো ভাল কাম হোৱা নাই কিন্তু মুখেৰে ক'ব নোৱাৰে কিন্তু গম নোপোৱাকৈ অৱচেতন মনেৰে ইজনে সিজনক অত্যাচাৰ কৰি থাকে তাৰ ফলত যদি ধৰক পত্নীয়ে স্বামীৰ ওপৰত ইণ্টেনশ্যনেল ইমোশ্যনেল টৰ্চাৰ কৰি আছে খাদ্যত নিমখ বেছিকৈ দিছে চাহত চেনি বেছিকৈ দিছে সময়ত কিবা দিয়া নাই ইস্ত্ৰি কৰোঁতে চাৰ্ট পৰি গৈছেগৈ এতিয়া যদি স্বামী এনেকুৱা হয় যে কিছুমান অন্তৰ্মুখী ব্যক্তি কিছুমান বহিৰ্মুখী ব্যক্তি স্বামী যদি অন্তৰ্মুখী ব্যক্তি হয় খুলি কথা ক'ব নোৱাৰে বন্ধু নাই তেতিয়াহ'লে সেই স্বামী আৰু বেছিদিন লাষ্টিং নকৰে গতিকে সকলো সংসাৰ সমানে নচলে আধুনিক যুগ অহাৰ লগে লগে বেমাৰবোৰো আধুনিক আধুনিক আহিছেগৈ আৰু এনেকুৱা অদ্ভুত অদ্ভুত বেমাৰৰ কাৰণে কেতিয়াবা দেখিব এখন সুখন সংসাৰো ধ্বংস হৈ যায় আৰু এতিয়া দেৱহূতিয়ে কি বিচাৰিছে মোৰ আকৌ যদি আগৰ দৰে ধুনীয়া চেহেৰা মই ঘূৰাই পালোহেঁতেন মই জীৱনটো কিমান ধুনীয়াকৈ অনুভৱ কৰিলোহেঁতেন আৰু তাকে কৈছে যে বহুকাল স্বামী সেৱা কৰোঁতে আৰু তেওঁ কি হৈছে জীৰ্ণ শীৰ্ণ হৈ গৈছে আৰু সেয়েহে কৰ্দমে কৈছে কি বুলি কৈছে কৰ্দম বুলন্ত মনোৰঞ্জনদিনী সন্তোষ ভৈলতো মাতম জাতো চিৰকাল কৰিলা শুশ্ৰূষা ভকতি আৰু ইয়া মাতম প্ৰাণীৰ পৰম প্ৰিয়তম দেহ কহিল স্বৰূপ বাকম হেন দেহ মূৰ অৰ্থে শৈল ভয়ম হিনগ নীলা তুমি তা কম আচলতে কৰ্দমেও বৰকে মন কাণ কৰা নাছিল আৰু সেয়ে এইবাৰ কৰ্দমে নন্দিনী মনুৰ নন্দিনীক কৈছেগৈ তুমি বহুত দিন মোৰ সেৱা শুশ্ৰূষা কৰিলা আৰু মোৰ সেৱা শুশ্ৰূষা কৰোঁতে কৰোঁতে তোমাৰ এই শৰীৰটোৰ বহুত ক্ষতি হৈছে মই আজিহে লক্ষ্য কৰিছোঁ কিমানজন স্বামীয়ে বাৰু নিজৰ পত্নীগৰাকীৰ অৱস্থাৰ বিচাৰ লয় সময়ত খাদ্য খোৱাটো বিচাৰে সময়ত কাপোৰ বিচাৰে সময়ত কাপোৰখিনি চাফা কৰি দিয়াটো বিচাৰে ছিঙি যোৱা বুটামটো চিলাই কৰি দিয়া বিচাৰেগৈ অফিচত যাৱাৰ আগে আগে তেওঁৰ চশমাযোৰ তেওঁৰ মোবাইলটো তেওঁৰ লেপটপটো তেওঁৰ বেগটো তেওঁৰ জোতাযোৰ সমস্তখিনি কৰি দিব লাগে কিন্তু আইগৰাকীৰ অভাৱ অভিযোগৰ ফালে কিমানখিনি বাৰু গুৰুত্ব দিছে তেওঁ ঠিকেই বিচাৰে স্বামীসকলে আজিৰ যুগতো আগতো বিচাৰিছিল এতিয়াও বিচাৰে ভৱিষ্যতে বিচাৰে স্বামীক পত্নীয়ে সন্মান কৰক কিন্তু এনেকুৱাই হ'ব নেকি যে পত্নীয়ে স্বামীক সদায় সন্মান কৰি যাব স্বামীয়ে পত্নীৰ প্ৰতি কেতিয়াও সন্মান প্ৰদৰ্শন নকৰিব পত্নীৰ কি মৰ্যাদা নাই সেয়েহে অৰ্থশাস্ত্ৰত কোৱা হৈছেগৈ যি স্বামীয়ে পত্নীক মৰ্যাদা দিব নাজানে তেনেকুৱা পুৰুষে বিয়া কৰোৱাই অনুচিত যাৰ কাৰণে বহু সংসাৰ ভাঙি যায় প্ৰেম কেতিয়াও একপক্ষীয় হ'ব নোৱাৰে তো পত্নীৰ পৰা প্ৰেম পাব লাগে পত্নীৰ মন জয় কৰিব সম্ভৱ হ'ব লাগিব গতিকে পত্নীৰ মন জয় কৰিব লাগিলে কেৱল ধন সোণ আৰু খাদ্যই যথেষ্ট নহয় মনটো বুজিব লাগিব তেওঁৰ অভাৱ অভিযোগ বুজিব লাগিব তেওঁৰ কিখিনি লাগনি আছে তেওঁৰ কিখিনি অসুবিধা আছে সেইখিনি জানো বুজে
গতিকে যেতিয়াই বুজিব তেতিয়া সংসাৰবোৰ ভাল হ'ব আৰু সংসাৰখন আমি নিজেই ভাল কৰিব পাৰিম আৰু নিজেই ভাঙিব পাৰিম যদি সংসাৰত সুখ বিচাৰে তেতিয়াহ'লে সুখ পাব আৰু যদি অশান্তি বিচাৰে সেইখন বাহতল চোৱাপাতনি ডাষ্টবিন হ'ব নিজে নিজে সংসাৰবোৰ নষ্ট কৰিছে তাৰ উপৰি যেনেকে টিভি চাওঁতেনে ৰিমোটেৰে টিভিটো কণ্ট্ৰল কৰে বিয়াৰ পাছত যদি বিয়া দিয়া ছোৱালীজনী ৰিমোটটোৰ দ্বাৰা টিভিক নিয়ন্ত্ৰণ কৰাৰ দৰে বিয়া দিয়া ছোৱালীজনী বিয়াৰ পাছত নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে সেইখন সংসাৰ ভাঙাটো খাটাং বিয়াৰ পাছত যদি সঁচাকে আপোনালোকে এজন উপযুক্ত যুৱকক আপোনাৰ কন্যাক সম্প্ৰদান কৰিছে নিশ্চিন্ত থাকক তেওঁলোকক অলপ পুৰত হ'বলৈকে দিয়ক ইটো ইখুটোক বুজিবলৈকে দিয়ক তাকে নকৰি যদি আপোনাৰ মতে বিয়া দিয়াৰ আগৰ নিচিনাকে আকৌ তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈকে বিচাৰে সেই সংসাৰ কি হ'বগে অনিশ্চয়তাৰ পথত গতিকে কি হৈ থাকে ইন্ট্ৰভাৰ্ট আৰু এক্সট্ৰভাৰ্ট অন্তৰ্মুখী আৰু বহিৰ্মুখী যদি ল'ৰাজন অন্তৰ্মুখী হয় যাক ছোৱালী বিয়া দিছে সি যদি কষ্ট পায় বহু কথা নকয় যদি ছোৱালীজনী অন্তৰ্মুখী হয় স্বামীয়ে টৰ্চাৰ কৰিছেগে একো কথাই নকয় তেতিয়াহ'লে কি হ'ব সকলোতো বহিৰ্মুখী নহয় বহিৰ্মুখী মানুহে দুখ পালে কিবা অসুবিধা হ'লে কাৰোবাৰ লগত শ্বেয়াৰ কৰে কথাখিনি ভগাই দুখটো পাতলায় কিন্তু অন্তৰ্মুখী ব্যক্তিয়ে মুখ খুলি কথা ক'ব নোৱাৰে আৰু অন্তৰ্মুখী ব্যক্তিয়ে বেছি অঘটন ঘটায় কাৰণ দুখ পালে বহুতে ক'ব নোৱাৰে ইমান দিনে যে এনেকুৱা হৈছিল মোক কোৱা নাছিল কেতিয়াবা নকয় জানো কিন্তু কি হ'ব তেওঁ আচল দুখটো ক'ত তেওঁ জন্মৰ পৰাই অন্তৰ্মুখী ব্যক্তিয়ে হঠাতে বহিৰ্মুখী হৈ নপৰে ই এটা লজিক গতিকে মানুহৰ স্বভাৱবোৰ পটককে পৰিৱৰ্তন হৈ নাযায় শিল যেনেকে ক্ষয় যায় সেনেকে ক্ষয় যাওঁতে পৰিৱৰ্তন হওঁতে সময় লাগে কিন্তু বুজাবুজি নামৰ কথাটোৰ ওপৰতে সংসাৰখন চলি থাকে কেৱল কম্প্ৰমাইজত সংসাৰ নচলে আৰু বুজাবুজি শব্দটোৰ লগতে যদি ট্ৰেন্সপাৰেন্সি ইজনে সিজনৰ সন্মুখত স্পষ্ট স্বচ্ছ আৰু স্বচ্ছতা যদি ট্ৰেন্সপাৰেন্সি নাথাকে সেই সংসাৰো ভাঙে আজিকালি সংসাৰবোৰ ঠুনুকা হোৱাৰ মূৰতে ডিউ টু দ্য লেক অফ ট্ৰেন্সপাৰেন্সি এণ্ড দ্য ট্ৰাষ্টনেছ যদি ভৰসা নাথাকে ইজনৰ মাজত এগৰাকী নাৰীয়ে এগৰাকী কন্যাই এগৰাকী ছোৱালীয়ে কিমানখিনি বাৰু ট্ৰাষ্ট বা ভৰসা কৰিব পাৰিলে এজন অচিনাকি তেজবংশৰ সম্পৰ্ক নথকা যুৱকক মন প্ৰাণ সৰ্বস্ব সঁপি দিব পাৰে কিমান পৰিমাণৰ ভৰসা কৰিব লাগিব হয়নে আৰু মন প্ৰাণ সৰ্বস্ব সঁপি দিয়াৰ পাছত যদি তেওঁৰ দায়িত্ব নলয় সেই পুৰুষজনে সেইখন সংসাৰ হ'ল জানো হয়নে আমাৰ সনাতন বৈদিক সংস্কৃতি অনুসৰি আমাৰ কাষ্টম কি আমাৰ প্ৰথা কি যে ছোৱালী গাভৰু হোৱালৈকে বিবাহৰ উপযুক্ত নোহোৱালৈকে ডেকা পিতৃৰ তত্ত্বাৱধানত থাকিব যেতিয়া পিতৃৰ বয়স হ'ব তেতিয়া ডেকা যুৱকক মাতি আনি নিজৰ গাভৰু কন্যাক সম্প্ৰদান কৰি ক'ব আজিৰ পৰা এই দায়িত্ব তোমাৰ যেতিয়া পত্নী বয়স হ'ব স্বামীৰ বয়স হ'ব তেতিয়া ডেকা পুত্ৰক ক'ব এতিয়া মাৰৰ দায়িত্ব তহঁতৰ সনাতন হিন্দু সংস্কৃতিৰ এই পৰম্পৰাত কি কৰা হৈছে আমাৰ নাৰীসকলক সদায় সুৰক্ষাৰে ৰখা হৈছে তাৰ নিমিত্তেই বিবাহ আহিছে নহ'লে শতকতৰ দিনলৈকে একপত্নী একস্বামীৰ ব্যৱস্থা নাছিল এগৰাকী নাৰীৰ কিমান পতি হ'ব তাৰ কোনো লেখযোগ নাছিল আপোনালোকে গুগলত অনলাইনত নেটত শ্বেতকেতু আৰু বিবাহ এই বুলি সাৰ্চ কৰিলে পাব যে কেতিয়াৰ পৰা এজন স্বামী এজন পত্নীৰ ব্যৱস্থা হ'ল কিন্তু তাৰ পাছতো আজিৰ সমাজক বহু পৰিমাণে ক্ষতি কৰা কেতবোৰ ধাৰাবাহিক বন্ধ কৰিবৰ হ'ল যিবোৰ ধাৰাবাহিকত সামাজিক কথা ভাল নেদেখুৱাই কেৱল নিগেটিভ পইণ্টটোৱে বেছিকৈ দেখুৱায় হয়নে আৰু সেইবোৰৰ যে বিয়োগাত্মক প্ৰভাৱ পৰা নাই তেনে নহয় আৰু তেনে মনোৰঞ্জক ধাৰাবাহিকবোৰৰ পৰা মানুহে সদায় বিয়োগাত্মক কথাবোৰকে গ্ৰহণ কৰে যোগাত্মক কথাবোৰ গ্ৰহণ বৰকে নকৰে কওক
Sadness nursing itu এটা বেমাৰ বুলি ধৰি ললো আপুনি এতিয়া বেমাৰ বুলি যেনেকে মেডিসিন লয় হয় বেমাৰ আগতে ভ্যাকসিন লয় sadness nursing নহবৰ কাৰণে বা হোৱাৰ পিছত হয় পৰিত্ৰাণ পাবৰ কাৰণে বেমাৰৰ পৰা যেনেকে কিয়ৰ হয় হয় তেনেকুৱা কিবা ব্যৱস্থা আমাৰ গুৰুজনাৰ সংস্কৃতিত আছে ইয়াৰ কথাটোৱে হ'ল জুই লগাৰ আগতেই অগ্নি নিৰ্বাপনৰ ব্যৱস্থা থাকিব লাগে অগ্নি প্ৰশমন বুলি কয় গতিকে সকলোবিলাক অফিচত ফায়াৰ ডিষ্টিংগুইছ ছেট থাকে গেছ থাকে নহবৰ কাৰণে আৰু বহুত সঁজুলি থাকে কিয় কাৰণে জুই লাগিব পাৰে গতিকে যেতিয়া জুই লাগে ঘৰটো আধা পুৰা যাওক সম্পূৰ্ণ পুৰা যাওক এইটো ভেলুলেছ গতিকে তাৰ আগতে ব্যৱস্থা ৰাখিব লাগিব গতিকে বেমাৰৰ আগতে কি লাগিব প্ৰতিষেধক আৰু সেই প্ৰতিষেধকটো হ'ল আমি বাধ্যতামূলকভাৱে সকলো শিশুকে গুৰু পৰিচয় কৰাই দিব লাগে যেনেকে লাৰ্ণাৰ লাইসেন্স তেওঁলোকক অভ্যাস কৰি দিয়া হওক ঈশ্বৰৰ নাম ল'ব লাগে প্ৰথমতে একো বুজি নাপাব কৃষ্ণ মানে কি বিষ্ণু মানে কি কিন্তু কওঁতে যেনেকে অভ্যাস হওঁতে উজতি হোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালী কি কয় অ' মাই গড অভ্যাসতে নকয় জানো এটা সুন্দৰ লগে লগে কি কয় চৰি কিন্তু অসমীয়াত ওলাই জানো ক্ষমা কৰিব কিয় কাৰণে ইংৰাজীটো অভ্যাস হ'লগে গতিকতে অভ্যাস কৰোঁতে যেতিয়া এদিন সি এৰাব নোৱাৰা হৈ পৰিব তেওঁলোকে ক'ব নোৱাৰাকে যেনেকে সৰুতে তিতা নাখায় ল'ৰা ছোৱালীয়ে মোৰ লগত তিতা খুৱাই দিয়ে কিন্তু তিতাটো যেনে তেনে পেটত গ'লতো যেনেকে ঔষধটোৱে কাম কৰে সেনেকে এদিন এই নামৰূপী ঔষধে কাম কৰিব আৰু নাম যিসকলে ল'ব পাৰিছে অনিচ্ছাকৃতেও যদি নাম লৈছেগে তাৰো প্ৰভাৱ আছে ইয়াৰ এটা ধুনীয়া পজিটিভ আমি এক্সাম্পল দিছোঁ শ্ৰীল অভয় চৰণাবিন্দ ভক্তি বেদান্ত প্ৰভুপাদ যি ইস্কন প্ৰতিষ্ঠা কৰিছিল ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ অসমীয়াত আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ আৰু প্ৰভুপাদে আমেৰিকাৰ ৰাজপথত সেই ওজাপালিত যে খুটিতাল বজায় সেনেকে খুটিতাল বজাই হৰে কৃষ্ণ হৰে ৰাম 16 নাম জপ কৰি আছে আৰু তেতিয়া আমেৰিকাত এটা উশৃংখল অৱস্থা বাটে ঘাটে ড্ৰাগ এডিক্টবিলাকৰ উৎপাত আৰু তেনেকুৱা ড্ৰাগ এডিক্ট ল'ৰা ছোৱালী কেতবোৰৰ অভিভাৱক লগ লাগিল আমি ল'ৰা ছোৱালীখিনিক কেনেকৈ ভাল কৰিম আৰু সেই অভিভাৱকবোৰে মাজ ৰাস্তাত প্ৰভুপাদক লগ পালে তাৰ প্ৰভুপাদক ক'লে আমি আপোনাক এটা অপশ্যন দিম এটা চান্স দিম গোল্ডেন চান্স এই আমেৰিকাতে আপোনাক ঘৰ মাটি বিল্ডিং এখন আশ্ৰম বনাই দিম য'ত আপোনালোকে এখন আশ্ৰম বনাব পাৰিব কিন্তু আমাক এটা কাম কৰি দিব লাগিব আমাৰ ল'ৰা ছোৱালীবিলাক বিপথে গৈছে ড্ৰাগ এডিক্ট হৈছে কথা নুশুনা হৈছে এওঁলোকক ভাল পথত আনিব লাগে আৰু তেতিয়া প্ৰভুপাদে ক'লে য়েছ ইট ইজ পচিবল তেওঁলোকৰ সৰু এটা আস্থানা আছিল তালৈকে ক'লে আমি সেই তাতে ঈশ্বৰৰ কীৰ্তন কৰোঁ তাতে পঠিয়াই দিম আৰু যেতিয়া সেই উশৃংখল এডিক্টেড ল'ৰা ছোৱালীখিনি আহিল তেতিয়া তেওঁলোকক ক'লে তোমালোকে যি মন যায় তাকে কৰা আমি একো বাধা নিদিওঁ কিন্তু আমি কি কৰোঁ তোমালোকে অবজাৰ্ভ কৰা তেওঁলোকে সময়মতে নাচে সময়মতে গীত গায় সময় ল'লে খোল লৈ কীৰ্তন কৰে আৰু সেই উশৃংখল ল'ৰা ছোৱালীকে কি কৰিলেগে কাৰোবাৰ খোলটো কাঢ়ি ল'লে কোনোবাই বজালে খোলটো ভাঙি পেলালে কোনোবা এজনী ছোৱালীয়েতো কাৰোবাৰ পৰা শাৰী এখন টানি লৈ তেওঁৱে পিন্ধিলে আৰু হয়তো কেতিয়াবা এই ভকতবিলাকৰ লগতে তেওঁলোকে নাচিবলৈকে ধৰিল আৰু এই উশৃংখল ল'ৰা ছোৱালীবিলাকৰ এই ভকতীৰ কাৰোবাৰখিনি ভাল লগা হ'ল আৰু ভাল লগা হওঁতে তেওঁলোকে কেতিয়া প্ৰথমতে 1 ঘণ্টাৰ কাৰণে আহিছিল কোনোবাই 2 ঘণ্টাৰ কাৰণে আৰু তাত থাকিবই ল'লে আৰু থাকিবলৈ লৈ সেই উশৃংখল যুৱক যুৱতীখিনি ভাল হৈ গ'ল এদিন গোটেইবিলাক ইস্কনৰ এজন ডাঙৰ ভক্ত হৈ গ'ল আৰু এনেকে ইস্কনে এদিন হোল ৱৰ্ল্ডত প্ৰতিষ্ঠা লাভ কৰিলে আজি লাখ লাখ তেওঁলোকৰ মেম্বাৰ ড্ৰাগ এডিক্ট মৰিব ওলোৱা ল'ৰা ছোৱালীখিনিক পুনৰ তেওঁলোকে উজ্জীৱিত কৰিলেগে আৰু তেতিয়া তেওঁ বহুত ঠাইত পৃথিৱীৰ কি হ'ল প্ৰতিষ্ঠা গঠন হ'ল গতিকে ঈশ্বৰৰ প্ৰতি বা ভক্তিৰ যিটো নিচা এই নিচাটো অপিয়াম মাৰিজনা হেৰইনতকৈ বহুত বেছি আৰু এই নিচাটো পৰিবলৈকে অকণমানো খৰচৰ দৰকাৰ নাই সেইকাৰণে প্ৰায় কেইখন মিটিঙতে আমি কৈ আছোঁগে পৃথিৱীত যদি এনেকুৱা শাসক আহে
হিন্দুৰ সমস্ত মঠ মন্দিৰ নামঘৰ যদি ভাঙি দিয়ে, আকৌ যদি বাহিৰা ইনফিল্ট্ৰেটৰ্ছ আহি পেলাই, যেনেকে নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিছিল, 90 লাখ কিতাপ জ্বলি গৈছিল, 6 মাহ জুই জ্বলি আছিল, আমাৰ যদি কীৰ্তন নামঘোষা বেদ চব জ্বলাই পেলাই, তথাপিতো কিন্তু 3টা উপায়েৰে আমি উপাসনা কৰিব পাৰিম। যিসকল দ্বিজ, বিপ্ৰ, ব্ৰাহ্মণ, যিসকলে গায়ত্ৰী কৰে আৰু ব্ৰত উপবাস কৰে, আঁউসী, অমাৱস্যা, পূৰ্ণিমা, একাদশী ব্ৰত উপবাস কৰিবলৈকে, গায়ত্ৰী মন্ত্ৰ জপ কৰিবলৈকে এটা মন্দিৰৰ প্ৰয়োজন নাই, তেওঁৰ ব্ৰত কৰিলেই হ'ল। আৰু দ্বিজ বিপ্ৰসকলে গায়ত্ৰী মন্ত্ৰ জপ কৰিবৰ কাৰণে এটা কি দৰকাৰ নাই, মন্দিৰৰ দৰকাৰ নাই। তেনেকে কোনোবাই কিবা এটা কামত ব্যস্ত হৈ আছে, সেই কামত ব্যস্ত হৈ থকা মানুহজনে কামৰ মাজতে এটা ঘোষা গাবলৈ পথাৰৰ মাজত এটা নামঘৰৰো দৰকাৰ নাই। আৰু শেষত ধৰক ডিফেণ্ডাম কলাবোবা মানুহ যিখিনি, সেই কলাবোবা মানুহখিনিয়ে মনৰ ভিতৰতে কাৰ নাম লৈ আছে আমি গম পাম জানো? গতিকে এটা এনেকুৱা ষ্ট্ৰাকচাৰ যে লাগিবই, এখন যে চেল্টাৰ থাকিব লাগিবই, কোনো মানে নাই। একো নোহোৱাকেও পৃথিৱীত এই ধৰ্ম বৰ্তি ৰ'ব। কায়িকভাৱে ফিজিকেলি কোনোবাই ব্ৰত উপবাস কৰিব পাৰিব, মানসিকভাৱে কোনোবাই ঈশ্বৰৰ নাম ল'ব পাৰিব, আৰু কোনোবাই ঘোষা গাব, কোনোবাই সংস্কৃতৰে মন্ত্ৰ জপ কৰিব। উপায় আছেতো, কিন্তু এই উপায়বোৰ অৱলম্বন কৰিবৰ কাৰণে এটা ফুটা কৰিও খৰচ নহয়। কিন্তু তাকে আমি নকৰোঁ। আমাৰ অজুহাত নামৰ শব্দটো আছে, আৰু অজুহাত নামৰ কথাটো থকাৰ কাৰণে শৰণ ভজনৰ ফালে মানুহ আগ নাবাঢ়ে। আৰু যদি এই ধৰণৰ সমস্যাবিলাকৰ পৰা বাচিব বিচাৰে, তেতিয়া ল'ৰা ছোৱালীক কি দিয়ক? এটা পৰিৱেশ দিয়ক, যি পৰিৱেশত তেওঁলোকে আমাৰ মেটেৰিয়েলিষ্টিক লাইফৰ সলনি এটা স্পিৰিচুৱেল লাইফ পায়। আৰু মেটেৰিয়েলিষ্টিক যদি লাইফ এটা আপোনালোকে দিয়ে, তেতিয়া অতি সোনকালে তেওঁলোকে ইনফিনিটি কমপ্লেক্সত ভুগিব। যাৰ ঘৰত নামঘৰেই নাই, থাপনাই নাই, মূৰ দবৰ জেগাই নাই, সেই ল'ৰাটোৱে জানো ধৈৰ্য হ'ব? যাৰ ঘৰত পিতৃ মাতৃয়ে মূৰ নোদোৱাই, তাৰ ল'ৰা ছোৱালী জানো মূৰ দোৱাব? গতিকে প্ৰথমতে পিতৃ মাতৃ আগবাঢ়ি আহক, তাৰ পাছত সন্তানকো আগবঢ়াই আনক। দেখিবগে আপোনালোকৰ সন্তান ভাল হৈছে। এখন ঠাইত এটা পৰিয়ালক বয়কট কৰিলে হাজবেণ্ড এণ্ড ৱাইফ, আৰু এবছৰ পাছত জংঘলৰ মাজতে তেওঁলোকৰ টুইন বেবী দুটা, যজা ল'ৰা ছোৱালী দুটা জন্ম হ'ল। আৰু গিৰিয়েকে ঘৈণীয়েকক বুঢ়ী বুলি মাতে, ঘৈণীয়েকে গিৰিয়েকক বুঢ়া বুলি মাতে। তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাৰ 6-7 বছৰ হ'ল। আৰু তেতিয়া মাধৱদেৱ সিফালে গ'ল, মাধৱদেৱে এখন তাত শৰণ দিছিল। তেতিয়া মাধৱদেৱক সেই গিৰিয়েক ঘৈণীয়েক খালে সুধিছেগৈ, আমাক এটা কাম কৰি দিব পাৰিবনে? বোলে কি? এই আমাৰ ল'ৰা ছোৱালীকেইটাই আমাক বুঢ়া বুলি মাতে। তেতিয়া মাধৱদেৱে ক'লে, এইটোতো ভাতৰ লগত পানী খোৱাৰ কথা। বোলে কি হ'ল? তেতিয়া গিৰিয়েকক ক'লে, আপুনি আপোনাৰ পত্নীক আই বুলি মাতিব, আৰু পত্নী ক'লে আপুনি আপোনাৰ স্বামীক দেউতা বুলি মাতিব। দুদিনমান আৰম্ভ কৰকচোন। আৰু এমাহ পিছত মাধৱদেৱ সেইফালে আহোঁতে কৈছে, ইট ইজ মেজিক, ইট ইজ মিৰাকল। বোলে কি হ'ল? বোলে আমাৰ ল'ৰা ছোৱালী এতিয়া বাপেকক দেউতা বুলি কয় আৰু মোক আই বুলি কয়। উপদেশতকৈ আৰ্হি ভাল। যেতিয়া মাকেই বাপেকক, বাপেকেই মাকক সন্মান নকৰিব, তেতিয়া ল'ৰা ছোৱালীয়ে মাক বাপেকক ক'ৰ পৰা সন্মান কৰিব? হয়নে? গতিকে ল'ৰা ছোৱালীৰ আগত পিতৃ মাতৃয়ে কেতিয়াও কাজিয়া কৰিব নালাগে। ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ আগত এনেকুৱা কোনো পৰিৱেশ সৃষ্টি কৰিব নালাগে, যাৰ কাৰণে সন্তানে ভাবিবৰ বাধ্য হয় এনেকুৱাই দেখোন। তেওঁলোকে ইনস্পায়াৰ হয়। আনকি এইটো এটা নতুন বেমাৰ হ'লগে, এতিয়া চুইচাইড কৰা মানুহ চাব যাই পেলাই চোৱা মানুহৰ আৰু 4টাই চুইচাইড কৰে। কোনোবাই ক'ৰবাত গছত লটিকে, ফেনত লটিকে সেই দৃশ্যটো চাবলৈকে যোৱা মানুহে আৰু কেইদিনমান পিছতে সেই কামটো কৰিব। যোৱা পৰহি কৰা নাই জানো? 3টা গৈছে একেলগে গুৱাহাটীত। অনুৰাধাত এটা গ'ল ৰাতিপুৱা, আবেলি 2টা চানমাৰীত ৰেল ক্ৰছিঙত মেডিকেলত যোৱা। হয় নাই? ইটোক দেখি পেলাই সিটোৱে নহয় জানো? গতিকে বৰ খুচৰা বেমাৰ খুব বাঢ়িছে। গতিকে সাৱধান আমি হ'বৰ হ'ল। আৰু ইয়াক কলিতে মোহাৰিব লাগিলে
এটা আধ্যাত্মিক পৰিৱেশ দিয়ক, তাৰ বাদে আৰু একো গতি নাই। আৰু নহ'লে কেৱল লাগে 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 এই মেটেৰিয়েলিষ্টিক এই পৰিৱেশত আমি ধ্বংস হৈ যাম, একেবাৰে নিশ্চিহ্ন হৈ যাম, একোৱে নাথাকিব, ধৰ্ম কৰ্ম একোৱে নাথাকিব। এতিয়া পানী কেঁচুৱাটো, গাখীৰ খোৱা কেঁচুৱাটোকো সেই পিৰপিৰে দৌৰি ফুৰা কাৰ্টুনবোৰ দেখালেহে তাৰমানে মাকক শান্তি দিয়ে। মাকে কাপোৰ ধুব গ'লেও খেদালে, মাকে ভাত বান্ধিব গ'লেও খেদালে, মাকে বাথৰুমত গা ধুব গ'লে খেদালে, মাকে দেউতাকৰ লগত কিবা এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিব ডিষ্টাৰ্ব দি আছে, এইটো ধৰ তাতে ব্যস্ত থাক, আমি অলপমান। এতিয়া সকলোৰে আশা ভৰসাৰ থল এই মিছা কথা কোৱা মেচিনটো, আৰু এই মিছা কথা কোৱা মেচিনটোৱে আমাক চেছ কৰি পেলাব। কিন্তু এতিয়া আমাক বুমেৰাং হৈছে, আৰু সেয়েহে বহুত কঠিন দুখ আহিবই দিব নালাগে। গতিকে কি বুলি কৈছে, হেম দুক্ষম অনাগতম, সেই দুখ দূৰতেই বিদূৰ হৈ যাব যেতিয়া আনন্দময় কৃষ্ণক আমি আদৰি ল'ব পাৰিম। আমি বিয়োগাত্মক কথা কৈ আছো, কিন্তু আমি যোগাত্মক কথা কওঁছো। কোনোবাই যদি আজি অখাদ্য হাতত তুলি লৈছে, কণ কণ মইনাহঁতে কিন্তু খোলটোও তুলি লৈছে। আজি গায়ন বায়নৰ চাম ওলাইছেগে, আজি নৃত্যৰ চাম ওলাইছেগে, আজি চাৰেগামা পাধানিসাত, আজি ইণ্ডিয়ান আইডলত কিমান সৰু সৰু ল'ৰা ছোৱালীয়ে ভাল ভাল প্ৰতিভা দেখুওৱা নাই জানো? ভাল চাম ভালে হৈ গৈছে, আৰু কিছুমানৰ অবিবেচকতাৰ কাৰণে কেতবোৰ বেয়া হৈও গৈছেগে। গতিকে আমি যদি সাৱধান হওঁ, নিশ্চয় ভালৰ ফালে আহিব আৰম্ভ কৰিম। আচলতে গুৰুজনাৰ অৱদানখিনিয়ে আমাৰ জীৱনত কিমান অপৰিহাৰ্য, কিমান এইখিনি আমাৰ প্ৰয়োজনীয়। এতিয়া বাপৰ কথা মতে কৈছো, ফাৰ্ষ্ট মাটি আখৰা। আমাৰ শংকৰী নৃত্যৰ প্ৰথম ক্ৰমটোৱে হ'ল মাটি আখৰা। ইংলিছত ট্ৰেন্সলেট কৰা কি হ'ব? গ্ৰাউণ্ড ৰিহাৰ্চেল। মাটি আখৰাৰ যিকেইটা ভংগীমা, ময়ৰাই পানী খোৱাকে আদি কৰি, এই মাটি আখৰা যদি সৰুতে শিকাই দিয়ে, কেতিয়াও কঁকালৰ বিষ, মূৰৰ বিষ, কান্ধৰ বিষ, জোৰাৰ বিষ নহ'ব। আৰু মাটি আখৰা কৰা যিকেইজন আমাৰ শিল্পী আছে, তেওঁলোকৰ সেই জাতীয় বিষ নাই। দ্বিতীয়তে আমাৰ গুৰুজনে কি দিলে? চাপৰি। আৰু চাপৰি বজাই নাম ধৰে কাৰণে বাকী বেলেগে বজাক নবজাক, আমাৰ নামঘৰবোৰত যিবিলাক নামঘৰী আছে বুঢ়া হৈ গৈছে, কিন্তু কি হয়, ইয়াৰ পৰা গৈয়ে বোলে তেওঁ ঢুকাল, প্ৰায় শুনো গুৱাহাটীত, কিন্তু সেই নামঘৰীয়াবিলাকৰ পেৰালাইচিছ বা ষ্ট্ৰক হৈ মৰাৰ কথা শুনা আমি নাপাওঁ। কাৰণ কেনেকৈ এই চাপৰি বজাই নাম ধৰিলে সদায় কলেষ্ট্ৰল কণ্ট্ৰল হৈ থাকে, আৰু ষ্ট্ৰক হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়, প্ৰেছাৰো কণ্ট্ৰল হৈ থাকে, হয়নে? আমাক তাৰপিছতে কি দিলে? তালযোৰ। তালযোৰত যিটো তাল ব্যৱহাৰ আছে, প্ৰসংগৰ তাল, চৌতাল। আৰু চৌতালত যদি প্ৰসংগ কৰে, আৰু সেই চৌতালৰ যিটো ধ্বনি, সেই চৌতালৰ ধ্বনি যেতিয়া কাণত পৰেগে, তেওঁ কাণৰ শক্তি সদায় সমানে থাকিব। এয়া নামৰ তালটো ৰাখিবলৈকে ব্যৱহাৰ কৰা হয়। তাৰ পাছতে আমাক কি দিলেগে? আমাক বস্ত্ৰ নিদিলে জানো? মাৰ্জিত বস্ত্ৰ দিয়া নাই জানো? কি দিলেগে? 3 বস্ত্ৰ। কঁকালৰ তলত পিন্ধা লজ্জা নিবাৰক, কান্ধৰ পৰা কঁকালকে ধৰা আৱৰণ বস্ত্ৰ, আৰু গলত গল বস্ত্ৰ। কি দিলে? আচলতে ইউনিফৰ্ম দিলে। ভকতে নামতেই বহক, পাঠতেই বহক, প্ৰসংগই কৰক, খোলেই বজাওক, তালেই বজাওক, গায়ন বানে কৰক, 3 বস্ত্ৰ। বিয়া চালতে 3 বস্ত্ৰ। গতিকে এখন স্কুল বোলে শংকৰদেৱ জাতীয় বিদ্যালয়, বগা চাৰ্ট, অলিভ গ্ৰীণ কালাৰ বা বটল গ্ৰীণ কালাৰৰ স্কাৰ্ট ছোৱালীখিনিৰ কাৰণে, ল'ৰাকেইটাৰ কাৰণে বগা চাৰ্ট আৰু বটল গ্ৰীণ কালাৰৰ লং পেণ্ট। গতিকে তাত কোটিপতি, হাজাৰপতি, ধনী, দুখীয়া বুলি কোনো কথা নাই। সকলো যেতিয়া একে ইউনিফৰ্ম আহিব, তেওঁলোকৰ মনত ইকনমিকেল ষ্টেটাছক লৈ পেলাই কিবা দুদিল্লীমান অৱস্থা হ'ব নেকি? নহয়। গতিকে আইসকলো যেতিয়া 3 বস্ত্ৰ হৈ যাবগে, আৰু তেতিয়া কি হ'ব? সকলোখিনি এক নহ'ব জানো? অধিৱেশনত জানো আমি পিছফালৰ পৰা ভুল কৰি কাৰোবাক নামাতো, সকলোকে একে দেখা হৈ নাযায়নে? সমৰূপতা নিদিলে নে? সাম্যভাৱ কোনে দিলে? শংকৰদেৱ গুৰুজনাই দিলে। তেনেকে আমাক কি দিলেগে? প্ৰসাদখিনি দিলে। প্ৰসাদটোত পেলনীয়া বস্তু একোৱে নাই, হয়নে? আৰু সেইখিনি গ্ৰহণীয়। এতিয়া আমি ভকতৰ উপৰিও বহুত বেলেগ পন্থৰ লোকেও এই প্ৰসাদ ব্যৱহাৰ কৰে, হয়নে? আমাক কি দিলে? চিয়াহী ব্যৱহাৰ দি গ'ল শংকৰদেৱে। পচা গোবৰ, শিলিখা, বুন্দাকেছে ৰস মিহলি কৰি আমাক দি গ'ল। আমাক লিখাৰ আহিলা দি গ'ল, সাঁচিপাত। কি দি গ'ল? পৃথিৱী বিখ্যাত কাপোৰখন দি গ'ল, বৃন্দাবনী বস্ত্ৰ। দিয়া নাই জানো? শেক্সপিয়াৰতকে 200 বছৰ আগত নাটক দি গ'ল,
বজাবলৈকে খোল তাল ঢোল চব দি থৈ গ'ল, কিন্তু তথাপি আমি অকৃতজ্ঞ। কিন্তু একো নিদিয়া আমাৰ বিদেশী গুৰু কিন্তু আমাৰ আপোন হয়, কিন্তু ইমান বস্তু, ইমান সামগ্ৰী, ইমানখিনি দিয়ে আমাক চহকী কৰা, জাতিটোক চহকী কৰা শংকৰদেৱক কিন্তু আমি গুৰু মানি নলওঁ। মডাৰ্ণ ড্ৰেছত এডমিশ্যন দিয়ে, কিন্তু আমাৰ ধ্ৰুপদী এই শংকৰী নৃত্যটোত নিদিয়ে। বেলেগৰ ল'ৰা ছোৱালী যেতিয়া টিভিত ৰিচাৰ্চ এবাৰ মিডিয়ামত কিবা খাই বৰকে তালি মাৰে, বাহ কি সুন্দৰ যায়, কিন্তু নিজৰ ল'ৰা ছোৱালীক আগুৱাই নিদিয়ে, হয়নে? যিসকলে শংকৰদেৱক বেয়া পায় তেওঁলোকেও কিন্তু তেওঁলোকৰ অনুষ্ঠানত সেই শংকৰদেৱৰ নামকেই গায়, তেওঁলোকেও কিন্তু সেই মাধৱদেৱৰ ঘোষাৰে প্ৰাৰ্থনা কৰে, কিন্তু বেয়া পায় কাৰণ আপোনালোকে শংকৰদেৱক গুৰু মানি লৈছে। তেতিয়া ভাবকচোন, আছো ক'ত, আছে ক'ত, থাকিম ক'ত, থাকিব লাগে ক'ত? গতিকে গুৰুজনক হাতে কামে শয়নে সপোনে আদৰি লওক, দেখিবকৈ সকলোৰে জীৱন ধন্য হৈছেগে আৰু আপোনালোকে নিজে আনন্দিত হৈছেগে। তেওঁ আগবঢ়াই যে প্ৰসাদ মুঠি লওক, তেওঁ দিয়া দৰ্শন লওক, কি দিয়া নাই? আমাক গোটেই জাতিটোক এক কৰি দিলে। শংকৰদেৱে এক নকৰিলেগে আমি ভায়ে ভায়ে কটাকটি মৰামৰি কৰি মৰিলোহেঁতেন, কিন্তু তেওঁ আমাক এখন আকাশৰ তলত, এখন পৃথিৱীত আমাক এক কৰি থৈ গ'ল। আৰু সেনেকুৱা ইউনিফিকেশ্যন নাই। তেওঁ আজিৰ পৰা 550 বছৰ আগতে চিন্তা কৰিলেগে এনেকুৱা এটা গৃহ নিৰ্মাণ কৰি দিম, যিটো গৃহৰ মজিয়াত আহিলে সকলো এক হৈ যাব, আৰু সেই গৃহটি হ'ল নামঘৰ। ইয়াতে কলিতা, শৰ্মা, পাঠক, বৰা, ফুকন, হাজৰিকা কি নাই, কিন্তু আমি উপাধিৰ কথা মুঠেই চিন্তা নকৰোঁ। কিয় কাৰণে? কাৰণ আমাৰ গুৰু শংকৰদেৱ, তেওঁ আমাক আদৰ্শ দি থৈ গৈছে, আৰু সেই আদৰ্শ পৃথিৱীত কিন্তু ক'তো নাই। সকলো বেলেগ বেলেগ ধৰ্মত বহুত কিবা কিবি গণ্ডগোল, কিন্তু আমাৰ যিসকল শাসক আৰু আমাৰ যিসকল ৰাজনীতিক, তেওঁলোকে এনেকুৱা এটা ষড়যন্ত্ৰ কৰি থৈ গৈছে আমাৰ ভাৰতে স্বাধীনতা পোৱাৰ পৰা কেৱল এটা কথাই পঢ়ায়, বৰাবা কি শিকে মানে হিন্দু ধৰ্মত বহুত ভাগ, তাৰমানে অন্য ধৰ্মত একো ভাগ নাই। হিন্দু ধৰ্মত যদি আমাৰ যদি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আছে, ইছলাম ধৰ্মত ছেক্স শ্ৰেণী নাই নেকি? ইৰাক ইৰাকৰ মাজত কিয় যাতে যোৱাকালি কিয় পাকিস্তানত বম দিব লগা, কিয় কাৰণে 26টা মৰিল, 62টা আধা মৰা হৈছে? তাতো বেলেগে দিয়া নাই, হয়নে? আজি ইজৰাইল আৰু মানে এওঁলোক বৰ বেছি দূৰত্বত এখনো পাৰে। আজি ৰাছিয়াক ৰাছিয়া আক্ৰমণ কৰিছে ইউক্ৰেইনৰ মানুহখিনিৰ ৰাছিয়াৰ মানুহটো ভাই ককাই, নহয় জানো? গতিকে সেই একেইজনো ভাই ককাই নাছিল, কৌৰৱ আৰু পাণ্ডৱ একেখনেই খেলা, কিন্তু এনেকুৱা কুটিল, এনেকুৱা চতুৰ, এনেকুৱা তেওঁলোকে ডিডেক্স কেলকুলাছ কৰা মানুহ সদায় হিন্দু ধৰ্মৰ বেয়াটো দেখুৱায়, কিন্তু হিন্দু ধৰ্মত যিটো ইণ্টিগ্ৰিটি আছেগে সেইটো কিন্তু কেতিয়াও তেওঁলোকে নকয়। বুৰঞ্জীত কিন্তু আমি সেই আক্ৰমণকাৰীৰ কথাই পঢ়িলো, ঝান্সী ৰাণীৰ কথা কিমান দিন পঢ়িলো, মীৰাবাইৰ কথা আমি কিমান দিন পঢ়িলো, পঢ়িছো জানো? গুৰু নানকৰ কথা আমি কিমান দিন পঢ়িছো? কিন্তু যিসকল আমাৰ ভাৰতবৰ্ষৰ আক্ৰমণকাৰী আছিল তেওঁলোকৰ নামতহে দিল্লীৰ ৰাজপথ। গতিকে সদায় এই আমাৰ ষ্টাডি মেটেৰিয়েলত, আমাৰ কেৰিকুলামত, আমাৰ পাঠ্যপুথিত সদায় বেয়াটো দেখুৱাৰ কাৰণে আমাৰ মানুহখিনি লগ নালাগে। সদায় ডিভাইড এণ্ড ৰুল পলিচি সদায় এইটোকে শিকোৱায়, আৰু তাৰ এগেইনষ্টে নতুনকে ইতিহাস লিখিবৰ হ'ল। কেইজনে বাৰু কয় মিটিঙত, আমাৰ যে এটা নাট্য সন্মিলন হয়, নাট্য প্ৰতিযোগিতা হয়, একাংকিকা নাট প্ৰতিযোগিতা হয়, কাৰোবাৰ ভাষণত শুনিছেনে যে পৃথিৱীৰ প্ৰথম নাট্যকাৰ শংকৰদেৱ, শ্বেক্সপিয়াৰতকে আগত জন্ম হৈছিল শংকৰদেৱৰ, পত্নীপ্ৰসাদ পাৰিজাতৰ ৰাম বিজয় ৰুক্মিণীহৰণ কালীগোপাল কেতিয়ামান শংকৰদেৱে শ্বেক্সপিয়াৰতকে 200 বছৰ আগত দেখিছিল। তেতিয়াহ'লে শ্বেক্সপিয়াৰৰ নাম প্ৰথমতে কি আহে? তেওঁলোকৰ কোনখন পিঠা ডিঙিত লাগি ধৰে? সঁচা কথা ক'বলৈকে ভয়। ছেটিংছ বুলি কোৱাৰ লগে লগে তেওঁলোকে জাপান গুচি যায়, চাইনাত। জাপানে কৰাতকে 300 বছৰ আগত শংকৰদেৱে চিহ্নযাত্ৰ নাটক তৈয়াৰ কৰিছে, আৰু তাত প্ৰথম ছেটিংছ যে কৈছে সপ্ত বৈকুণ্ঠৰ। মানচেষ্টাৰ কৰিছে বোলে বিশ্বৰ প্ৰথমটো আটাইতকৈ বোলে দামী কাপোৰৰ ইণ্ডাষ্ট্ৰী মানচেষ্টাৰ, কিন্তু প্ৰথম মানচেষ্টাৰতকৈ আগত হ'ল আমাৰ বৰপেটা তাঁতিকুচি, য'ত বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিল। আমাৰ কাপোৰখন যদি ইমানেই কম দামী, তেতিয়াহ'লে 32 টুকুৰা কৰি 32টা মিউজিয়ামত কিয় লৈ গ'ল? ঘূৰাই কিয় নিদিয়ে? আমাক নালাগে কহিনুৰ হীৰা। আমি মহাত্মা গান্ধীক তেওঁলোকে কৈছিল কিন্তু হাফ নেকেড পাৰ্চন, কাৰণ আঁঠুটো ঢাক নাযায়। কিন্তু সেই হাফ নেকেড পাৰ্চনৰ ঘৰৰ পৰা যোৱা কাপোৰখন, অসমৰ পৰা যোৱা কাপোৰখন কিন্তু আজি ভিক্টৰিয়া মেমৰিয়েলকে আদি কৰি চাইনাতে এটুকুৰা আছে, 32 টুকুৰা হ'ল। গুৰু জয়ন্তীৰ দিনাখন হয়,
আমি শিশুসকলক লৈ হয় সমস্তই এই কথাবিলাক ধাৰাবাহিকভাৱে আলোচনা কৰাৰ অতি প্ৰয়োজন। নিশ্চয় লাৰ্ণাৰখনে হ'ল গুৰু পৰিচয় আৰু LMB হ'ল শৰণ আৰু HMB হ'ল ভজন। নিজৰ শৰীৰকেইটাক এখন এখন বাহন বুলি ধৰক, সৰু ল'ৰা ছোৱালীখনক লাৰ্ণাৰ দিয়ক গুৰু পৰিচয়। মই ধন্যবাদ দিছোঁ এটা পৰিয়ালক, আমেৰিকাৰ নেভেল ইঞ্জিনিয়াৰিঙত ইঞ্জিনিয়াৰ আমাৰ সমবয়সী ছোৱালী দুজনী টুইন সেইদিনাখন ফোনত লগাই দিছে, তাতে ইংলিছ মিডিয়ামতে পঢ়ে, নাক ঢাকি পেলাই যাব লাগে, ইমান ঠাণ্ডা ঠাই, কিন্তু তাৰ পৰা কৃষ্ণ বুলি কৈছে আৰু কৈছে মই এটা ঘোষা গাম। ইংলিছ মিডিয়ামত পঢ়ে, আজিলৈকে এই 13 বছৰ হৈ গ'ল অসম আহি পোৱা নাই, কিন্তু মাক দেউতাকৰ অভ্যাস থকাৰ কাৰণে তাৰ পৰা কৈছে ককা ককা মই এটা ঘোষা গাম। ধুনীয়াকৈ এটি ঘোষা গাই শুনাইছে, তাৰ মাক বাপেকে সেইখিনি শিকাইছে, হয়নে নহয়? গতিকে সেইখিনি শিকালেতো শিকিব ন। আপোনালোকে যদি মাক ঢুকাল এক্সিডেণ্টত, কেঁচুৱা এটা এডপ্ট কৰি লৈ গ'ল পাঞ্জাৱৰ ফেমিলি এটাই, 12 বছৰ পিছত যাকচোন অসমীয়া কয় নেকি? কি ক'ব? পাঞ্জাবী ক'ব। এডপ্ট কৰা হৈছে নে? গতিকে আমি যিটো তাক এডপ্ট কৰিম সেইধৰণে এডপ্ট হ'ব। গতিকে আমি গুৰু পৰিচয় বাধ্যতামূলক কৰক, শৰণ বাধ্যতামূলক কৰক। একো দাঙিব নোৱাৰা কথা নহয়। খ্ৰীষ্টাচাৰখিনি শিকোৱা হয় শৰণ ভজনত, ডিচিপ্লিন শিকোৱা হয়, ডিচিপ্লিন নাই থকা নাই। তাৰমানে উচ্ছৃংখল জীৱনটো পৰিত্যাগ কৰিব নোৱাৰো বুলি আমাৰ মনত ভাৱনাটো থকাৰ কাৰণে শৰণলৈকে নাহোঁ। নোৱাৰিম যে, য'তে ত'তে খাব নোৱাৰিম যে, য'তে ত'তে যাব নোৱাৰিম যে, তাৰমানে উচ্ছৃংখল জীৱনটো আমাৰ প্ৰিয় আৰু শ্ৰেয়। যোৱা 10খন মিটিঙত মই এটা কথাকে ৰিপিট কৰিছোঁ, এগেইন এণ্ড এগেইন, কাৰোবাৰ গাতটো লাগক। এই সৰু ল'ৰা ছোৱালীকেইটাই কি ক'ব, এটা ৰসগোল্লা এটা তিতা কেৰেলা ভাজি যদি দিওঁ কি হ'বগৈ? ভাজি থকা তিতা কেৰেলা ৰসগোল্লা এইটো খাম সেইটো নাখাওঁ, তেওঁলোকৰ প্ৰিয় কৰিব ৰসগোল্লাটো তিতা কেৰেলা হে নেহি খায়গা, হয় নাই? এজনী মাকে মোক প্ৰশ্ন কৰিছে, কি কৰিছে তিতা নাখায়হে ভাব, বোলো উপায়টো পোৱা নাই নেকি? কিয় নাই? নাৰিকলৰ বগুনাডাল খলি পৰিছে, মোক বোলো কটাৰী এখন দিয়ক, আৰু নাৰিকল 5টা কাটি পেলাই 5ডাল ষ্টিক ওলাইছোঁ, বোলে মোক এতিয়া দিয়ক। আৰু কৈছোঁ 5টা নিমপাত ভাজি দিয়ক, বোলো ডাইনিং টেবুলত বেলক, মাইনাতক কৈছোঁ ব'ল মোৰ লগত, আৰু এখন প্লেটত 5টা নিমপাত দিছোঁ আৰু সন্মুখত 5ডাল চিকনি থৈছোঁ, কোনটো খাবি ক? মোক কৈছে আংকুল 5বাৰ পিটিলে মই দুখ পাম নেকি? ঠিক আছে, তেতিয়াহ'লে দুখ পাব নালাগিলে খা, অপশ্যন দিয়ক, পিটিব নালাগে নহয়। সেইটোৱে শিক্ষাৰ পদ্ধতি। এখানে কি কৈছিল? চিকনিৰ আগত বিদ্যা কোবাব দিয়া নাই, দ্যাট এ টেকনিক। হাতে পঢ়ক। সেইকাৰণে কি কৈছে? হোম ইজ এ প্ৰাইমেৰী ক্ৰফিল অফ দ্য এডুকেশ্যন। ঘৰখনে শিক্ষাৰ কঠীয়াতলী, ঘৰখনে শিক্ষাৰ কঠীয়াতলী। দ্য ফাৰ্ষ্ট হোম, দ্য মাদাৰ, ফাৰ্ষ্ট ফ'ৰ মিল্ক, ফাৰ্ষ্ট কোৱেশ্চন ফ্ৰম মিল্ক, দ্য ফাৰ্ষ্ট শেল্টাৰ, দ্য মাই ওম, মাদাৰ ওম। মোৰ প্ৰথম শেল্টাৰ কি? মাৰ গৰ্ভ। প্ৰথম খাদ্য কি? মাৰ গাখীৰ। প্ৰথম সম্বোধন কি? মা, হয়নে? মোৰ প্ৰথম টিচাৰ কোন? প্ৰথম গাৰ্জেন কোন? দেউতা। সেইকাৰণে কৈছে হোম ইজ এ প্ৰাইমেৰী ক্ৰফিল অফ দ্য এডুকেশ্যন। How did you want to spring like to be illustrated a little bit? It will pick up in here. The length is going to be increased in here. Like that, like a spring, na there. So what is this? The latent ability is called the education. What's they have? We don't know. কি সোমাই আছে আমি তো গম নাপাম। Until and unless চৰকাৰৰ ঘৰৰ পৰা এখন চিঠি আহিছে বড় বাবা তালৈকে, আৰু বড় বাবা ইংলিছ নাজানে, মোক কৈছে বাপ আপুনি এখন ফালকচোন, কি লিখা আছে? মোক এৰেষ্ট কৰিব হৈছে না পুৰস্কাৰ দিব না ভাৰত ৰত্ন দিব? যেতিয়ালৈকে মই চিঠিখন ফালি নিদিওঁ তাৰ ভিতৰত থকা মেছেজটো গম পাব নেকি? Like to be that's there, এটা secret letter in the divine letter given by sending by the Almighty God. ভগৱানে পঠোৱা এখন এখন গোপন চিঠি, the step by step খোল খাব, হয় নাই? গতিকে গোটেই জীৱনটোৱে শিক্ষা, গোটেই জীৱনটোৱে শিক্ষা। লাইফ স্পান ইজ এ ভেৰি লিটিল টাইম। বৰ চুটি জীৱনটো, জমৰ হাতৰ পৰা ধাৰ কৰি অনা অকমান লিটিল বি টাইম, বৰোড ফ্ৰম দ্য গড অফ দ্য হেল, নহয় জানো? গতিকে সেই জীৱনটোক আমি অপচয় কিয় কৰোঁ? গতিকে যিয়ে জীৱনৰ মূল্য গম পাব, সেই সময় সাৱধানে খৰচ কৰিব। টকাতকৈ বেছি সাৱধানে কৰিব লগা খৰচ কৰিব কমটো হ'ল সময়। আজি সময়ক মূল্য নিদিয়ে, সময় এনেকে এটা গোৰ মাৰিব আৰু সি কেতিয়াও উঠিব নোৱাৰে। ইংলিছত স্প্ৰিং ইৰেক্ট বুলি শব্দ এটা আছে, লাহে লাহে আগৰ স্থানলৈকে আহা। এটা ওজন থকা প্ৰাণী ঘাঁহনিত শুই আছিল, কাঢ়া ৰ'দ আহিল, প্ৰাণীটো উঠি গ'ল আৰু ঘাঁহবিলাকে শুই থকাৰ পৰা লাহে 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 চিধা হ'ল। দেটছ কল্ড স্প্ৰিং ইৰেক্ট, স্প্ৰিং ইৰেক্ট। আৰু সময়ক যিয়ে গুৰুত্ব নিদিয়ে, সময় এনেকে গোৰ মাৰিব, তাৰ আৰু স্প্ৰিং ইৰেক্ট কেতিয়াও নহ'ব।
এটা বাগৰি পৰা ঘাঁহডাল যেনেকে আকৌ থিয় হয় সেনেকে কেতিয়াও থিয় হ'ব নোৱাৰিব যি সময়ক গুৰুত্ব নিদিয়ে। সেইকাৰণে সময়ক গুৰুত্ব দিব লাগে। কপালক দুখ দি লাভ নাই, সময় বেয়া। কাৰোবাৰ যদি বেয়া ঘটনা ঘটিছে আপুনি কপালক দুখ দিব, আপোনাৰ সময় বেয়া। গতিকে সময়ক আপুনি ভাল কৰি ল'ব লাগিলে গুৰুজনাক আমি আদৰি ল'ব লাগিব। আৰু অসমীয়া জাতি নহয়, সমস্ত পৃথিৱীবাসী বাচিব লাগিলে এদিন গুৰুজনাৰ আদৰ্শ ল'ব লাগিব। সেইকাৰণে আমাক হাঁহা, আমাক ঠাট্টা কৰে ইংলেণ্ডে আজি গুৰুজনাৰ দুখন নাটক ৰেপিডিটাৰ হিচাপে ল'বৰ কাৰণে বাধ্য হ'ল। ৰাম বিজয় ৰুক্মিণী হৰণ আজি ইংলেণ্ডৰ বিশ্ববিদ্যালয়ত ৰেপিডিটাৰ। বেলেগ কিতাপ গৈছে নেকি ইণ্ডিয়াৰ? তো যোৱা নাই, হয় নাই? গতিকে আমি গুৰুজনাৰ ভাষা, গুৰুজনাৰ শৈলী, গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ তথ্য, গুৰুজনাৰ বিচাৰ, গুৰুজনাৰ বিবেচনা, গুৰুজনাৰ অৱদান আমি যদি কণ্ট্ৰিবিউশ্যন যদি আমি স্বীকাৰ কৰি নলওঁ আমি নিশ্চিন্ন হৈ যাম। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।